আজি আমাৰ ভক্তি সন্ধানী সত্ৰৰ প্ৰাৰ্থনা সভাত সভাপতি অলংকৃত আমাৰ ভক্তিপূৰ্ণ সমিতি সত্ৰৰ সভাপতি সম্পাদক উপদেষ্টা আদি বিষয়ববীয়া বাপ সমস্ত আৰু আজিৰ এই আমাৰ প্ৰাৰ্থনা সভাত আহি সংযোগ স্থাপন কৰা সমস্ত বাপ বান্ধৱ আই মাতৃ চৰণলৈ আমি সেৱা নিবেদন কৰিছো। আমাৰ এগৰাকীয়ে পাঠ কৰিছে, সোণোৱাল এগৰাকী, তেখেতৰ চৰণলৈ সেৱা জনাইছো। এয়া এগৰাকীয়ে পাঠ কৰিছে নামঘোষাৰ আমাৰ এই দুধৰি চন্দ্ৰৰ নিন্দা শীতানৰ কেইটিমান ঘোষা, এটি ঘোষা পাঠ কৰিছে। আপোনাক সবে জানে যে ইয়াত নিন্দা শব্দটোৱে এনেকুৱা বুজোৱা নাই, কাৰোবাক গালি দিয়াটো বুজোৱা নাই, এনেকুৱা এটা কথাহে নিন্দাটোৱে বুজাইছে। তাৰমানে আপোনাৰ ধৰক ভক্তিৰ পথত আগবঢ়া কিছু লোক আহিছে, যে ভক্তি পথত আগবাঢ়িবলৈ বিচাৰিছে, ইতিমধ্যে শৰণ লৈছে বা সেইমতে চৰ্চা আদিও কৰিছে, কিন্তু ভক্তি পথত আগবাঢ়িবৰ কাৰণে শুদ্ধভাৱে যিখিনি কৰিব লাগে, ভগৱন্তৰ পৰমঙ্গল নাম ল'ব লাগে, শৰণ ল'ব লাগে বা অন্যান্য ধৰণৰ ভক্তৰ সংগ ল'ব লাগে বা যিবিলাক নামৰ অপৰাধ সেইবিলাক কৰিব নালাগে, ভকতক নিন্দা কৰিব নালাগে, আদি যিবিলাক কাম মানে তেওঁলোকে ভালকৈ শিকা নাই, তেনে লোকসকলক কিছু মৃদুভাৱে অলপ মানে নিন্দাৰ নিচিনাকৈ কথা কৈ তেওঁলোকক যাতে সৎ পথলৈ লৈ আনিব পাৰি তাৰ প্ৰয়াস কৰিছে। উদাহৰণস্বৰূপে এতিয়া ধৰক আপোনালোকে আমাৰে ল'ৰা ছোৱালী বিলাকে যেতিয়া ভালকৈ পঢ়া শুনা নকৰে, পৰীক্ষাত নম্বৰ কম পায়, কিছু আগবাঢ়িব নোৱাৰে, তেতিয়া আমি তেওঁলোকক লোকৰ তুলনা দি কওঁ, সেয়া চোৱাচোন আমুকৰ ল'ৰাটোৱে তোতকৈ ইমান নম্বৰ বেছি পালে, সি ৰাতিপুৱাই শুই উঠি পঢ়ে, আমুক কৰে তামুক কৰে। এইদৰে আমি লোকৰ লগত তুলনা কৰি আমাৰ ল'ৰা ছোৱালী বিলাকক যাতে তেওঁলোকে পঢ়াৰ প্ৰতি আগ্ৰহী হয়, তেওঁলোকে যাতে সেই ল'ৰা ছোৱালীৰ লগত নিজকে তুলনা কৰি পঢ়িবলৈ আগ্ৰহ হয়, তেনেকৈ তেওঁলোকক আমি আগবঢ়াই আনিবৰ কাৰণে কিছু নিন্দাসূচক বাক্য আমি কবলগীয়া হয়, তেতিয়াহে তেওঁলোকৰ মন বিলাক দৃঢ় হৈ আহে। ইয়াতো মহাপুৰুষ মাধৱদেৱে আমাৰ যিসকল ভকতে ভক্তি নামত প্ৰৱেশ কৰিছে, অৰ্থাৎ ভক্তিৰ দিশলৈ আহিছে, আৰুঢ় হৈ আছে ভক্তিৰ পথত, কিন্তু ভক্তিৰ পথত আৰুঢ় হৈ আছে যদি ভক্তিৰ পথত কৰিবলগীয়া নিয়ম নীতি আদৰ্শবোৰ তেওঁ শুদ্ধভাৱে পালন কৰা নাই, তাৰ ফলত তেওঁ কিছু কাৰণে ভক্তিত মানে আগবাঢ়ি যাব পৰা নাই। সেই লোকসকলক ভক্তিত দৃঢ়তা আনিবৰ কাৰণে, শুদ্ধ পথত চলিবৰ কাৰণে কিছু মানে তুলনামূলক বাক্য কাৰোবাৰ লগত তুলনা কৰি কৰি হলেও বা কোনোবা ধৰণে নিন্দাসূচক কিছু বাক্য কৈ তেওঁলোকক যাতে অলপ ভক্তি ভাৱত দৃঢ়তা আনিব পাৰি তাৰ প্ৰচেষ্টা কৰিছে। তাৰে এতিয়া এইটো এটা তুলনা যে হৰিৰ চৰণ সদা আৰাধন্ত ব্ৰহ্মা হৰ পুৰন্দৰ, হেন হৰিপদে শৰণ নলৱে কোনো বুদ্ধিহীন নৰ। আমাৰ নৰসকলক মনুষ্যসকলক কৈছে, কাৰণ হৰি চৰণ সদায় ব্ৰহ্মাহৰ পুৰন্দৰে আৰাধনা কৰি থাকে, কিন্তু সেয়ে তেনেহেন হৰিপদত আমি শৰণ লবলৈ চেষ্টা কৰা নাই বা সেই চৰণ সেৱা কৰিবলৈ বিচৰা নাই আমাৰ নৰ সমাজে। সেইটো আমাৰ যে দুখ হৈছে, সেই কথাটো আমাক মনত পেলাই দিছে। এতিয়া ব্ৰহ্মা হৰ পুৰন্দৰ উদাহৰণ লৈছে, যে আমাক এনেকুৱা এটা দেখুৱাইছে যে তোমালোক কোন নৰ, তোমালোকে সাধাৰণ নৰহে, নৰ মনুষ্য হৈ তোমালোকে এনেকুৱা কৰা নে, য'ত নেকি স্বয়ং ব্ৰহ্মা, এই বিশ্বৰ আদি জীৱ বুলি কোৱা হয় ব্ৰহ্মাক ভগৱন্তই প্ৰথমে সৃষ্টি কৰিছিল। এনেকে ব্ৰহ্মা হৈ জগতৰ সৃষ্টিকৰ, তেওঁক বিধাতা বুলিও কোৱা হয়। তেওঁ জগতখন সৃষ্টি কৰিছে, তেওঁ এখন বিশাল আয়ুসো তেওঁ লাভ কৰিছে। সেই ব্ৰহ্মা নিচিনা এজন অমৰ দেৱতা, অৰ্থাৎ তেওঁ এটা নিৰ্দিষ্ট কালৰ ভিতৰত তেওঁৰ মৃত্যু নাই, এটা নিৰ্দিষ্ট কাল তেওঁক দি দিয়া হৈছে, যিটো কালত তেওঁ কোনোদিনে আৰু মৃত্যু নহয়, তেনে এজন মানে শ্ৰেষ্ঠ দেৱতা ব্ৰহ্মাই সদায় ভগৱন্তৰ চৰণক আৰাধনা কৰি থাকে, সেৱা কৰি থাকে। ৰাতিপুৱা গধূলি সৰ্বক্ষণতে তেওঁ চৰণ সেৱা কৰিহে তেওঁ সৃষ্টি কাৰ্য পাতনি মেলে। হৰ শিৱ তেওঁৰ একাদশ নাম, আপোনালোকৰ যেন একাদশ স্থানো তেওঁ পাইছে, তথাপিও একাদশ স্থানত তেওঁ থাকিও সকলো স্থানৰ পৰা তেওঁ এই ভগৱন্তৰ চৰণ বন্দনা কৰি থাকে। আনকি শিৱৰ সৰ্বক্ষণতে ভগৱন্তৰ নামো তেওঁ কৰি থাকে, নাম জপ কৰি থাকে, এতেকে শিৱৰ সৰ্বক্ষণতে ভগৱন্তৰ চৰণ বন্দনা কৰি সেৱা কৰি থাকে। আৰু ইজনৰ উদাহৰণ দিছে পুৰন্দৰ, সমস্ত দেৱতাৰ ভিতৰত ইন্দ্ৰই ডাঙৰ। পুৰন্দৰ শব্দটোৱে
মানে বৰ্তমান বৈবস্বত মনুৰ দিনত যিজন ইন্দ্ৰ আছে সেইজন ইন্দ্ৰৰ নাম পুৰন্দৰ। সেইকাৰণে পুৰন্দৰ কৈছে। পুৰন্দৰ আচলতে ইন্দ্ৰকে বুজাইছে। আপোনালোকে সকলোৱে এটা কথা পাইছে যে আমাৰ মনু 14জন মনু, এই 14জন মনুৰ কাৰ্যকালত প্ৰতিজন মনুৰ দিনত মানে ইন্দ্ৰ বেলেগ বেলেগ। প্ৰথমজন মনু আছিল স্বয়ম্ভুৱ মনু, তেওঁৰ দিনত ইন্দ্ৰৰ নাম আছিল যজ্ঞ। তাৰপৰা সৰচিত মনুৰ দিনত ৰোচন আছিল ইন্দ্ৰ। উত্তম মনুৰ দিনত সত্যজিৎ ইন্দ্ৰ আছিল। তামস মনুৰ দিনত আকৌ ত্ৰিশিখা বুলি এজন মানে ইন্দ্ৰ আছিল। তাৰপাছত ৰেৱত মনুৰ দিনত বিভু বুলি এজন ইন্দ্ৰ আছিল। তাৰপৰা চাক্ষুষ মনুৰ দিনত মন্ত্ৰদ্যুম বুলি এজন মানে আছিল। চাক্ষুষ হল ষষ্ঠ মনু। তাৰ পাছতে বৈবস্বত মনুৰ কাৰ্যকাল আৰম্ভ হৈছে। এতিয়া বৰ্তমান বৈবস্বত মনুৰ কাৰ্যকালী চলি আছে। এই বৈবস্বত মনুৰ কাৰ্যকালৰ স্বৰ্গৰ ইন্দ্ৰ হল পুৰন্দৰ। সেইকাৰণেতো পুৰন্দৰ শব্দটো তাত প্ৰয়োগ কৰিছে। ইয়াৰ পাছতে আমাৰ শাৰ্বনী মনু হব। এইজন মনুৰ কাৰ্যকাল শেষ হলে শাৰ্বনী মনুৰ দিনত ইন্দ্ৰ কিন্তু বলি হবগৈ। সেইকাৰণে এই ইন্দ্ৰ বিলাকৰ কাৰ্যকাল মনুৰ লগত একে সমান। মানুহ মানে এজন মনুৰ কাৰ্যকাল এই 71টা মহাযুগ পায়। 71টা মহাযুগ মানে এটা মহাযুগ সত্যতা দাপৰ কলি লগা এটা মহাযুগ হয়। এনেকুৱা 71টা মহাযুগ এজন মানে মনুৱে পায়। আৰু এজন মনুৰ কাৰ্যকাল এজন ইন্দ্ৰৰ কাৰ্যকালে সমান। পুৰন্দৰৰ কাৰ্যকাল সিমানেই। কিন্তু এতিয়া পুৰন্দৰৰ কাৰ্যকাল 28 নম্বৰ এতিয়া কলি যুগটো চলি আছে। অৰ্থাৎ তাৰ বহুদিন আছে 71টা মহাযুগ পূৰ্ণ হবলৈ। ইয়াৰ পাছত আকৌ এই দ্বিতীয় মনুৰ কাৰ্যকাল হব, অৰ্থাৎ শাৰ্বনী মনু আহিব। তেতিয়া আকৌ পুৰন্দৰো পৰি যাব। পুৰন্দৰ ইন্দ্ৰ নাথাকে, তেতিয়া ইন্দ্ৰ হব বলি। সেইদৰে তাৰমানে এনেকুৱা কাৰ্যকাল বিলাক বন্ধা আছে। সেইকাৰণে ইয়াত পুৰন্দৰ শব্দটো কৈছে, ইন্দ্ৰ নকৈ। কাৰণ ইন্দ্ৰটো এটা পদ, পুৰন্দৰটো তেওঁৰ নাম। এতিয়া ব্ৰহ্মা, হৰ আৰু পুৰন্দৰে সদায় ভগৱন্তৰ চৰণ আৰাধনা কৰি থাকে। আৰু যি কামেই নকৰক তেওঁলোকৰ ভগৱন্তৰ চৰণ আৰাধনা নকৰাকৈ কোনো কাৰ্যত আগ নাবাঢ়ে। আৰু যেতিয়াই ভগৱন্তৰ চৰণ আৰাধনা নকৰে তেতিয়াই তেওঁলোকে বিপদত পৰে। পুনৰ আকৌ ভগৱন্তৰ চৰণত তেওঁলোকে প্ৰাৰ্থনা জনাই ভগৱন্তৰ কৃপা বিচাৰে। তেতিয়া ভগৱন্তই তেওঁক তেতিয়া সহায় কৰে। সেইকাৰণে তিনিটা ডাঙৰ ডাঙৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ ডাঙৰ দেৱতা তিনিজনৰ নাম ইয়াত উল্লেখ কৰিছে। সৰু বিলাকৰ কথাটো কোৱাই নাই। ব্ৰহ্মা, শিৱ, পুৰন্দৰৰ কথা কৈছে। তাৰপৰা অন্যান্য দেৱ দেৱতাবোৰ এইবোৰতো আছেই। সেইবোৰ দেৱ দেৱতাৰ কথা কোৱাই নাই। যে তিনিজন মহান দেৱতাই যাৰ চৰণ সদায় আৰাধনা কৰি থাকে, তেনেহেন হৰিৰ পদ আমি মনুষ্যসকলে, সাধাৰণ মনুষ্যসকলে যাৰ আয়ুস তিনেই নগণ্য, তেওঁলোকৰ যি 71টা মহাযুগ পোৱা এই প্ৰতিজন মানে ইন্দ্ৰয়ো বা এনেকুৱা বহু যুগ পোৱা ব্ৰহ্মা হৰেও যাক সদায় সেৱা কৰি থাকে, তেনেহেন আমি মাত্ৰ এটা সামান্য কালৰ কাৰণে মনুষ্য জীৱন লাভ কৰি আমি এই যে ভগৱন্তৰ চৰণত শৰণ লোৱা নাই, সেইকাৰণে আমাক বুদ্ধিহীন বুলি ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে। বুদ্ধিহীন মানে আমাৰ বুদ্ধি থকা হলে এনেকুৱা এটা কাম আমি নকৰিলোহেঁতেন। আমাৰ যদি বুদ্ধি থাকিলেহেঁতেন, সঁচাকৈ আমি বুদ্ধি থাকিলেহেঁতেন, তেতিয়াহলে আমি চতুৰ হলোহেঁতেন। চতুৰ হোৱাৰ লগে লগে আমি ভগৱন্তৰ চৰণত শৰণ লৈ ভগৱন্তৰ গুণ নাম লীলা যশ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলোহেঁতেন। কিন্তু আমাৰ বুদ্ধিহীন, বুদ্ধি নাই। বুদ্ধি আছে যদিও বুদ্ধিৰ যিটো কাম সেই কামটো কৰা হোৱা নাই। বুদ্ধিহীন কেতিয়া হয়? বুদ্ধি যেতিয়া জঠৰ হৈ যায়। আপোনালোকে পুৰঞ্জন আখ্যানতো পাব, যেতিয়া পুৰঞ্জন মানে বনৰ পৰা বিগয়া চিগয়া কৰি তেওঁ নিজৰ শৈশৱত ঘূৰি পকি আহি যেতিয়া ঘৰ পাই, তেতিয়া দেখে তেওঁ পত্নী বুদ্ধি মানে তলত পৰি থাকে, শুকাই খিনাই পৰে মানে বুদ্ধিহীন হৈ থাকে, বুদ্ধি ক্ষীণ হৈ থাকে। সেইকাৰণেহে তেওঁ সৎ কামবোৰ কৰিবলৈ মন নকৰি বিষয় বাসনাত মজি আছে। সেইকাৰণে ইয়াত বুদ্ধিহীন নৰ, আমাৰ নৰ মানে মানুহৰ কথাই কৈছে। আমাৰ যিসকলে হৰিত শৰণ লৈ হৰি ভক্তি কৰা নাই, তেওঁলোকৰ নিশ্চয় বুদ্ধিহীন হব। নহলেনো তেওঁলোকে কিয় ঈশ্বৰত শৰণ লৈ ভগৱন্তৰ শৰণ লৈ হৰিনাম কিয় নলব? যত নেকি ব্ৰহ্মা, হৰ, পুৰন্দৰ এই মহান দেৱতা কেইজনে, সৰ্বশ্ৰেষ্ঠ দেৱতা কেইজনে সদায় ভগৱন্তৰ নাম লৈ থাকে, তেতিয়া আমি মনুষ্য হৈ কিয় তেওঁৰ চৰণত শৰণ লোৱা নাই? এইখিনি মাধৱ পুৰুষে আক্ষেপ কৰিছে। কৃষ্ণ আই যাওকচোন এতিয়া পিছলে।
মৃত্যুৰ মুখত সদায়ে পৰিয়া আশ্ৰয় যিহব নৰে ইটো নিদাৰুণে হৰি গুণ নাম কীৰ্তন কেনে নকৰে কীৰ্তন কেনে নকৰে। কৃষ্ণ 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 কৃষ্ণ। মৃত্যুৰ মুখত সদায় পৰিয়া আশ্ৰয় যিহব নৰে সিটো নিদাৰুণে হৰি গুণ নাম কীৰ্তন কেনে নকৰে। এয়া আমাক অলপ ভালকৈ কৈছে মহাপুৰুষ মাধৱদেৱে, কাৰণ আগতো সেই নৰ শব্দটো প্ৰয়োগ কৰিছে, ইয়াতো সেই নৰ শব্দকে প্ৰয়োগ কৰিছে। মৃত্যুৰ মুখত সদায়ে পৰিয়া আশ্ৰয় যিহব নৰে সিটো নিদাৰুণে হৰি গুণ নাম কীৰ্তন কেনে নকৰে। আমাক এই যিসকলে হৰি গুণ নাম কীৰ্তন নকৰাৰ কাৰণে আমাক যিসকলে কৰা নাই তেওঁলোকক নিদাৰুণ বুলি কৈছে। তাৰমানে তেওঁলোকক নিৰ্দয়, তেওঁলোকৰ হৃদয়খন শুদ্ধ হোৱা নাই, তেওঁলোকৰ হৃদয়খন পবিত্ৰ হোৱা নাই, আৰু তেওঁলোকে সদায় মানে আমি যে কয় যিবিলাক মানুহৰ হৃদয়খন কঠোৰ হয়, তেওঁ মানে কাৰোবাৰ প্ৰতি দয়া ভাৱ নাহে, নিষ্ঠুৰ হয়, তেতিয়া তেওঁক নিদাৰুণ বুলি কোৱা হয়। নিষ্ঠুৰ হৃদয় বা দয়াহীন হৃদয়, তেনেকুৱা হৃদয়বিলাকক সেনেকুৱা লোকসকলকে নিদাৰুণ বুলি কয়। তেতিয়া আমাৰো হৃদয়খন নিশ্চয় নিষ্ঠুৰ হ'ব লাগিব, যিটো কাৰণে আমি হৰি গুণ নাম কীৰ্তন কৰিবলৈ মন কৰা নাই। আমাৰ যদি হৃদয়খন নিদাৰুণ কেলে হ'ব হৈছে, যে মৰিবলৈ আমাৰ ভয় হোৱা নাই, যে আমি যে মৰিম আৰু এইটো খাটাং, কাৰণ মৃত্যুৰ মুখত আমি পৰি আছো, সদায় পৰি আছো, আজিও মৰিব পাৰো, কালিলৈও মৰিব। আজিকালি কৈত মিলে মৰণ জানিয়া লৈ হৰি ধৰণ, মহাপুৰুষ গুৰুজনাই কৈছে, হাতে বাটে কৈত মিলে মৰণ জানিয়া নেই বা হৰি চৰণ। তেনে ক্ষেত্ৰত আমাৰ সদায় শব্দটো তাতে পৰি গৈছে। আমি যে আজি হয়তো কালি ৰাতি নোপাবও পাৰে, কি কাৰণত মৃত্যু হম, কেনেকৈ মৃত্যু হম, সেই সম্পৰ্কে আমি নিজেই নাজানো। সেইকাৰণে আমি মৃত্যুমুখত পৰি থকা ব্যক্তি, আমি মৃত্যুমুখৰ যাত্ৰী। আমি প্ৰতিদিনে দিনে পলে পলে মৃত্যুমুখলৈ আমি গতি কৰি গৈ আছো। মৃত্যুৰ পৰা আমি বাচিব কোনেও নোৱাৰো, সদায় আমি মৃত্যুৰ মুখলৈ গতি কৰি গৈ আছো। আজি এটা দিন যোৱা মানে আমাৰ মৃত্যু, আমি এদিন আগবাঢ়ি গলো। এইদৰে আমি এবছৰ যোৱা মানে আমি মৃত্যুৰ ওচৰ আৰু বেছিকে চাপিলো। এই কথাটো আমাক অনুভৱ কৰিবলৈ কৈছে। গতিকে আশ্ৰয় হব নোৱাৰে, যিবোৰে সদায় মৃত্যুৰ মুখত পৰি আছে, দিনে দিনে মৃত্যুৰ মুখলৈ গৈ আছে, মৰিব বুলি জানিছে, তথাপিতো সেইজনক নিদাৰুণ বুলি কৈছে, তথাপিতো তেওঁ হৰি গান নাম লোক কীৰ্তন কৰা নাই। এইটো কেনেকুৱা আচৰিত কথা। আমাৰ আপোনাসৱে তাহানি পাইছে যে সেই ধৰ্ম ৰাজে পৰীক্ষা কৰিবলৈ আহি যেনেকৈ নদীৰ পাৰত বকৰূপ ধৰি আছিল, যেনেকৈ আমাৰ পঞ্চ পাণ্ডৱৰ দ্ৰৌপদীৰ যে পিয়াহ লাগিছিল, পানী আনিবলৈ যেতিয়া সেই তালৈ গৈছিল হ্ৰদৰ ওচৰলৈ, তেতিয়া সেই বকৰূপী ধৰ্মই তেওঁলোকক বাধা দিছিল যে পানী খোৱাৰ আগতে মই কথা কেইটামান কোৱা। পিছে এওঁলোক সেইবোৰ কথা চিন্তা কৰিবলৈ হেৰি নাই, প্ৰত্যেকে পানী খাবলৈ যায় আৰু মৰি থাকে। শেষত গৈ যুধিষ্ঠিৰ গ'ল। যুধিষ্ঠিৰ অলপ ধৈৰ্যৱান, চিন্তাশীল। যেতিয়া তেওঁ কলে যে তুমি এইকেইটা প্ৰশ্ন, কাছ বাৰ্তা কিমা সহ্যম কহ পন্থ কছ মোদতে মমহিতান চতুৰ প্ৰশ্নান কথ ইটাং চলং দিব, এই চাৰিটা প্ৰশ্নৰ উত্তৰ দিহে তুমি পানী খাব পাৰিবা। যে সংসাৰত কাছ বাৰ্তা, এই সংসাৰৰ খবৰ কি, কিমা সহ্যম সংসাৰ এটাতকৈ আচৰিত কি, কহ পন্থ সংসাৰ আটাইতকৈ উত্তম পথ কোনটো, কছ মোদতে সংসাৰত আটাইতকৈ মুদি কোনবিলাক, অৰ্থাৎ সুখী কোনবিলাক। এই চতুৰ প্ৰশ্নান, মই তোমাক চাৰিটা প্ৰশ্ন কৰিলো, কথা ইটাং জলং কৰি পেলাই পানী খাব পাৰিবা। তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে উত্তৰ দিছিল। তাৰ ভিতৰত এই এটা মৃত্যুৰ খবৰটোৰ লগতে এটা আছে প্ৰশ্ন, সেইটো হল কিমা আশ্চৰ্য। তেওঁ যুধিষ্ঠিৰে কৈছিল যে অন্যী গশ্যন্তি ভূতানি যম মন্দিৰম তেস্তাং স্থিৰতমিষ্যন্তি কিমা আশ্চৰ্যমথ পৰম, যে দিনে দিনে মানুহবোৰ মৰি মৰি যমলোকলৈ গৈ আছে। আমি সকলোৱে দেখি আছো, আমাৰ আগত পূৰ্ব কোনো লোকেই নাই, সকলোৱে মৰি গৈ আছে, আমি দেখি আছো। মৰি গৈ আছো যদিও তথাপিতো যে আমি মৰিম বুলি নাভাবো, আমি সদায় থাকিম বুলি ভাবো, কাৰণ সদায় থাকিম বুলি ভাবিহেতো আমি এনেকুৱা কামবোৰ কৰি আছো। ঘৰ বনাইছো, ঘৰ দুৱাৰ বনাইছো, সা সম্পদ গোটাইছো,
ভোগবিলাসৰ কাৰণে দ্ৰব্য আদি গোটাইছো, সেইবোৰ আমি ভোগ কৰিবলৈ নাপাওঁ যদিও গোটাই আছো, কাৰণ আমি জীয়াই থাকিম বুলি ভাবিছো। সদায় থাকিম বুলি ভবাত কেৱল আচলতে আৰু কি হ'ব পাৰে। সেইকাৰণে এইটো এটা আমাৰ কাৰণে ভাল মাধৱ পুৰুষে এটা সংকেত দিছে যে তোমালোকে, কাৰণ তোমালোকে পূৰ্ণ জীৱ কালো যদি জীয়াই থাকা, তথাপিও তুমি মৃত্যুৰ মুখলৈ গতি কৰি গৈ আছা। সেইকাৰণে তুমি নিদাৰুণ নহবা, তোমাৰ হৃদয় শুদ্ধ কৰা, মন পবিত্ৰ কৰা, আৰু হৰিগুণ নাম কীৰ্তন তুমি কৰিবলৈ অভ্যাস কৰা, কাৰণ তোমাৰ মৃত্যু ওচৰ চাপি আহিছে। এতিয়া মৃত্যুৰ যেতিয়া ওচৰ চাপি আহে, তেতিয়া আমি যেন আমাৰ এটা হেৰি এটা আছে কি, আমি সাধাৰণতে মৰাৰ পাছতহে আমি চিন্তা কৰো। বেমাৰ পৰি শেষ মুহূৰ্তলৈকে মানুহে আচলতে মৰাৰ কথা অনুভৱ নকৰে। আপোনালোকে শংকৰাচাৰ্যই লিখা মহামুদ্ৰত আপোনালোকে পাব, অংগং গলিতং পলিতং মুণ্ডং দন্তং বিহীনং জাতং তুণ্ডম কৰধিত কম্পিত শোভিত দণ্ডম তদনপি মঞ্চত আশা ভাণ্ডম। গাল সোতৰা সোতৰ হৈ যায়, মূৰটো হিলি থকা, পলিতং মুণ্ডং, দাঁত নাইকিয়া হৈ একেবাৰে মুখৰ ওৱাৰি ওলাই যায়, তথাপিতো মানে তাৰ পাছতো হাতত থকা লাখুটিডালো কঁপি থাকে, কৰধিত কম্পিত শোভিত দণ্ডম তদনপি মঞ্চত আশা, তেতিয়ালৈকেও মানুহে আশা এৰিব নোৱাৰে। দাঁত নাথাকিলেও দাঁত লগাই হলেও মাংস খাবলৈ বিচাৰে, বা দাঁত নাথাকিলেও যেনে তেনে প্ৰকাৰে খোৱাৰ আমেজ লবলৈ বিচাৰে, খুন্দি হলেও খাব। এয়া হৈছে মানুহৰ পৰিকল্পনা। মানুহক সচেতন কৰি দিছে ভগৱন্তে যে তোমাৰ চুলি পকিছে, দাঁত কৰিছে, এইবিলাক হৈছে আমালৈ একোটা বাৰ্তা ভগৱন্তই দি আছে যে তুমি ইতিমধ্যে মৃত্যুপথৰ যাত্ৰী। এইবিলাক তোমাৰ অংগ পতম বিলাক দুৰ্বল হৈ আহিছে, তুমি এতিয়া সচেতন হোৱা। এতেকে মৃত্যুৰ আগতে তোমাৰ কৰিবলগীয়া যিটো পৰকালৰ সম্পদ তুমি গোটাই লোৱা। কিন্তু আমাৰ মানুহ বিলাকে তাৰ কাৰণে সচেতন নহয়, সেইকাৰণে আমাক নিদান বুলি ক'বলগীয়া হৈছে, কাৰণ আমি সচেতন হোৱা নাই। কাৰণ আমি পৰকালৰ সম্পদ গোটোৱাৰ প্ৰতি গুৰুত্ব দিয়া নাই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আমাৰ লোকসকলক কৈছে যে তোমালোক কিয় নিদাৰুণ হৈছা, তোমালোক মৃত্যু মুখলৈ গৈ আছা, কোন সময়ত মৃত্যু আহি পৰিব তাৰ ঠিক নাই। সেইকাৰণে তোমালোকৰ হৰিগুণ নাম লবলৈ কিয় হেলা কৰিছা, তোমালোক কিয় হৃদয়খন তোমালোকে কঠোৱা কৰি ৰাখিছা। হৰি নাম কীৰ্তন নকৰিলে তোমাৰ জীৱন সাৰ্থক নহয়, আৰু মৃত্যু বাৰু তুমি তৰিব নোৱাৰা, পৰকালত তোমাৰ কোনো শান্তি নহব। সেইকাৰণে তুমি ঈশ্বৰৰ নাম লোৱা। এইটো এটা নিন্দাসূচক বাক্য কৰি আমি অৱহেলা কৰা লোকসকল, ঈশ্বৰৰ নাম লবলৈ অৱহেলা কৰি থকা লোকসকল, আমি গুৰুত্ব নিদিওঁ, অন্য কামত গুৰুত্ব দিওঁ, দৌৰি ফুৰো অন্যান্য কামত, যে আমাৰ সময় নাই নাম গোৱালে যাবলৈ, পাঠলৈ যাবলৈ, বা হৰি কথা শুনিবলৈ সময় নাই বুলি আমি কওঁ। কিন্তু আমি আন কামবোৰ কৰিবলৈ সময় নাই বুলি নকওঁ, সেইবোৰ আমি কাম কৰি আছো। সেইকাৰণে ইয়াত সেই লোকসকলক সচেতন কৰি দিছে, তুমি যিমানেই নহওক তুমি ঈশ্বৰৰ হৰি গুণ কীৰ্তন, হৰি নাম কীৰ্তন কৰিবৰ কাৰণে, শ্ৰৱণ কৰিবৰ কাৰণে তুমি আগ্ৰহী হোৱা। তেনে সচেতনতা আনিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে এই ঘোষা ফাঁকি নিন্দাসূচক ভাৱেৰে আমাৰ ভক্তিৰ পথত আৰু ৰৈ থকা লোকসকলৰ প্ৰতি এটা সচেতন বাক্য শুনাই ইয়াৰ আহ্বান জনাইছে। কৃষ্ণ কৃষ্ণ। আই যাওকচোন আৰু পৰৱৰ্তী ঘোষালে। কৃষ্ণ কৃষ্ণ প্ৰভু। ভাৰত ভূমিত জনম লভিয়া, নভজে হৰি চৰণে, ইটো জ্ঞান শূন্য পশুটো অধম, জনম লভিলকে নে, জনম লভিলকে নে। কৃষ্ণ বহু। কৃষ্ণ 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 কৃষ্ণ। আই এয়া আমাক আৰু সচেতন কৰিছে, আমাক কেইটামান কথা মহাপুৰুষ মাধৱদেৱে মনত পেলাই দিছে। ভাৰত ভূমিত জনম লভিয়া, নভজে হৰিচৰণে, সিটো জ্ঞান শূন্য পশুটো অধম, জনম লভিলা কেনে। যে আমি ভাৰত ভূমিত আহি মনুষ্য দেহ কেনেকৈ পালো, কিয় পালো, যাতে ভাৰত ভূমিৰ মনুষ্য দেহ পাই যিটো উদ্দেশ্য লৈ আহিছিল, সেই উদ্দেশ্যটো কিয় আমি সফল কৰা নাই। সেইকাৰণে ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক পুনৰ আকৌ সেই সম্পৰ্কে সচেতন বাক্য শুনাইছে। ভাৰত ভূমি শ্ৰেষ্ঠ ভূমি বুলি কোৱা হয়। ভাৰত ভূমিখন পবিত্ৰ ভূমি। আপোনালোকে জানে যে এই ভাৰত ভূমিতেই বহুত ঋষি মুনি এসময়ত জ্ঞান সাধনা কৰিছিল, তপস্যা কৰিছিল, বহুত তথ্যপূৰ্ণ
বস্তু আৱিষ্কাৰ কৰিছিল। আমি হয়তো নাভাবিব পাৰো, আমি দেখো যে পৃথিৱীৰ অন্যান্য দেশ আমাতকৈ বহুত আগবঢ়া, ধন টকা পইচা অন্যান্য ক্ষেত্ৰত বহুত আগবঢ়া, কিন্তু ভাৰতবৰ্ষত জ্ঞানৰ ক্ষেত্ৰত ভাৰতবৰ্ষখন বেছি আগবঢ়া। কাৰণ এতিয়া আপোনালোকে চাওক, বিশ্বৰ বিভিন্ন দেশবিলাকে ভাৰতৰ পূৰ্বৰ জ্ঞানবিলাক সংগ্ৰহ কৰি নি তেওঁলোকে তাত সম্পদ তৈয়াৰ কৰিছেগৈ। আমাৰ আপোনালোকে দেখক যে যিটো ইয়াত বেদৰ যিবিলাক গৱেষণাৰ কথা, সেইবিলাকে এতিয়া একোটা একোটা সম্পদ হৈ পৰিছে ডাঙৰ ডাঙৰ বৈজ্ঞানিকসকলৰ নিজৰ নিজৰ চিন্তা জগতত কেনেকৈ নতুন কথা আৱিষ্কাৰ কৰিব পাৰি। ইয়াত গৱেষণা কৰি 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 ঋষিমুনিসকলে কিছু তথ্য আৱিষ্কাৰ কৰিছিল। ভাৰতভূমি সেইকাৰণে পবিত্ৰ। ইয়াত একান্ত মানে ধ্যান ধাৰণা কৰিবলৈ সুবিধা ঠাই, ইয়াৰ বায়ুমণ্ডল বৰ পৰিষ্কাৰ, ইয়াৰ চাৰিওফালে মানে সমুদ্ৰই বেৰি আছে, অৰণ্যবিলাক আছে, এতেকে চাৰিওফালে এটা ভাল পৰিৱেশৰ মাজত ইয়াত তাহানি বহুত লোকে যোগত ধ্যান কৰিছিল, ঋষিমুনিসকলে তপস্যা কৰিছিল, বহুতে সাধনা কৰি বহুত বহুত ভাল ভাল তথ্যপূৰ্ণ আমাক শাস্ত্ৰ আদি দি থৈ গৈছে। সেইকাৰণে ভাৰত ভূমিক এখন পবিত্ৰ ভূমি বুলি কোৱা হয় পৃথিৱীত। কাৰণ যিমানবোৰ হেৰি আছে, মানে আমাৰ ভাগৱতে সেইটো কথা স্বীকৃতি দিছে যে যিমানবিলাক ভূমি আছে তাৰ ভিতৰত ভাৰত ভূমি হেনো শ্ৰেষ্ঠ। কৈছে গোটেই পৃথিৱীৰ বৰ্ণনাই দিয়া আছে পৃথিৱীখন কৃষ্ণ। এতেকে এই ভাৰত ভূমিৰ শ্ৰেষ্ঠতাটো মানে সেইটো আমাৰ গুৰুজনাই স্বীকাৰ কৰিছে, আৰু আমাৰ এই মাধৱ পুৰুষে ইয়াত গুৰুত্ব দিছে যে ভাৰত ভূমি যে এখন পবিত্ৰ ঠাই, তেনেহেন ভূমিত আমি জন্ম লাভ কৰিবলৈ পাইছো। আৰু জন্ম লাভ কৰি আমাৰ খালি ইয়াত এই নৰতনুটো সফল কৰিবৰ কাৰণে হৰিচৰণ আমি খুজিব লাগিব। আপোনালোকে দেখিব মহাপুৰুষ শংকৰদেৱেও কীৰ্তনত দেখিছে, কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, শিশিষে কদাচিত মনুষ্য হৈ ভাৰত কৰিছে আহি। গতিকে আমাৰ লোকসকলৰ পূৰ্ব মানে জন্মত কৰ্মফল থাকিব লাগিব, তেহে আমি ভাগ্যতাই পেলাই মনুষ্য হৈ এই ভাৰত ভূমিত জন্ম লাভ কৰিব লাগিব। ভাৰত ভূমিত আমি জন্ম লাভ কৰিবলৈতো পূৰ্বৰ কৰ্মফলৰ প্ৰয়োজন আছে। তেনে ভাৰতবৰ্ষত আমি ভাৰত ভূমিত আমি জন্ম লাভ কৰি, বহুতে বাঞ্ছা কৰে ভাৰত ভূমিত জন্ম লাভ কৰিবলৈ, তেনে পবিত্ৰ স্থানত আমি জন্ম লাভ কৰি আমি যদি হৰিচৰণ নভজো, তেতিয়াহ'লে এইটো আমি এই মনুষ্য দেহটো ভাৰত ভূমিকে আমি জন্ম লাভ কৰাৰ কোনো অৰ্থহীন হৈ পৰিল। সেইকাৰণে সিহঁতক জ্ঞানশূন্য বুলি কৈছে। যে জ্ঞানশূন্য বুলি এইকাৰণে কৈছে যে আমাৰ মানে সেইসকল লোকৰ জ্ঞান নিশ্চয় শূন্য হ'ব লাগিব। কাৰণ মানে বিশ্বৰ সকলো লোকে ভাৰত ভূমিক পবিত্ৰ ভূমি বুলি তাত জন্ম লাভ কৰিবলৈ আশা কৰে, দেৱ দেৱতাসকলেও জন্ম লাভ কৰিবলৈ আশা কৰে। আনকি ব্ৰহ্মায়ো প্ৰাৰ্থনী নৰতনু আৰু ভাৰত ভূমিত জন্ম লাভ কৰিবলৈ ব্ৰহ্মায়ো আশা কৰে। তেনেকুৱা বহুত বাক্য আছে। দেৱতাসকলেও আহিবলৈ আশা কৰে। তেনেহেন পবিত্ৰ ভূমি ভাৰত ভূমিত আমি জন্ম লাভ কৰিবলৈ পাই যদি আমি হৰিক নভজো, তেতিয়াহ'লে আমাৰ নিশ্চয় জ্ঞানটো শূন্য হ'ব লাগিব। আমাৰ জ্ঞান নাথাকিব লাগিব। জ্ঞান থকা লোকে এই কাম কেতিয়াও নকৰে। সেইকাৰণে আমাৰ জ্ঞান শূন্য, যাৰ জ্ঞান নাথাকে, যেতিয়া কোনোবা এজন মানুহৰ জ্ঞান নাথাকে তেতিয়াহ'লে তেওঁ মানে পশুটো অধম হৈ যাব। কাৰণ পশুৰো কিছু জ্ঞান থাকে, যিখিনি মানুহৰ এই সামান্য জ্ঞানখিনিও নাথাকে, তেওঁ পশুটো অধম বুলি ইয়াত কৈছে। পশুটো অধম জনম লভিল কেন, যে পশুটো অধম বুলি তেওঁ কৈছে, কাৰণ মনুষ্য দেহ পালে নহ'ব। মনুষ্যৰ যিখিনি আদৰ্শ, সেই আদৰ্শখিনি পালন কৰিব লাগিব। জীৱ জন্তু বিলাকেও ঈশ্বৰৰ আৰাধনা কৰে। আপোনালোকে তাহানি দেখিছে যে কৃষ্ণই যেতিয়া মানে গোবৰ্ধনটো ধৰি ওপৰলৈ উঠাই লৈছিল, আমাৰ মানুহ বিলাকে কিন্তু সেই তাত যিমানে কৃষ্ণই ইংগিত দিছে, মানুহবোৰ সোমাবলৈ ভয় কৰিছে। জানোচাই এইটো এৰি দি আমাক হেঁচা মাৰি ধৰিব। কিন্তু গৰু গাই বিলাকে ৰৈ থকা নাই, দৌৰি গৈ কৃষ্ণৰ ওপৰত তেওঁলোকৰ বিশাল বিশ্বাস আছে, দৌৰি গৈ গৈ তাত প্ৰৱেশ কৰি পেলাই আনন্দ মনেৰে তেওঁলোকে ফূৰ্তি কৰিছে। তেতিয়াহে মানুহ বিলাক তালৈ সোমাইছে। ইয়াত এইটোকে বুজাইছে যে ইতৰ প্ৰাণী বিলাকেও ঈশ্বৰৰ প্ৰতি থকা ভক্তিটো প্ৰকাশ কৰে। আপোনালোকে অৰণ্যত দেখিব জীৱ জন্তু বিলাকৰ তেওঁলোকৰ মাজত যিটো সম্প্ৰীতি, তেওঁলোকৰ যিটো মানে ইজনৰ প্ৰতি সিজনৰ থকা দায়বদ্ধ, সেইখিনি ইতৰ প্ৰাণী বিলাকৰ আছে। কিন্তু মানুহৰ সেই ভাববিলাক গঢ়ি উঠা নাই কাৰণে মানুহ পশুতকৈ অধম। বহু ক্ষেত্ৰত তুলনা কৰি চালে আপুনি মানুহক পশুতকৈ অধম যেনে পাব। কাৰণ যিটো কাম পশুৱে কৰা নাই, সেই কামবোৰ কিন্তু মানুহে কৰি আছে। আগত আপুনি চাওক, অৰণ্যত গৈ ঋষিমুনি সকলে বহি বহি তপস্যা কৰিছিল সুন্দৰভাৱে। তাততো জীৱ জন্তু হাতী ঘোং বাঘ এইবোৰতো আছিল, তথাপিতো তাৰ মাজতে তেওঁলোকে তপস্যা কৰিব পাৰিছিল।
কিন্তু আজিকালি আপুনি ঘৰৰ ভিতৰত পৰি নামঘৰৰ ভিতৰত বহিও এতিয়া ঈশ্বৰ উপাসনা বা তপস্যা বা ধ্যান ধাৰণা এইবোৰ কৰিব নোৱাৰে, কাৰণ আপুনি চাৰিওফালে বন্ধ কৰি ল'ব লাগিব। আপুনি যদি চকু মুদি কিবা এটা ধ্যান কৰিবলৈ লয়, কোনে আহি আপোনাৰ ওপৰত মানে অপঘাত কৰিব তাৰ কোনো ঠিক নাই। সেইকাৰণে এই যে অৱস্থাটো কোনে কৰিব? মানুহে কৰিব। সেইকাৰণে মানুহৰ ওপৰতে আমি মানে বেছিকে এতিয়া অবিশ্বাস হৈছে যে মানুহে মানুহলৈ ভয় কৰিছে। মানুহে এতিয়া জীৱ জন্তুলৈ ভয় নকৰে, কাৰণ জীৱ জন্তুৱে তেনেকে মানুহক পোনপটীয়াকে আক্ৰমণো নকৰে। সেইকাৰণে আমি মানুহবিলাক বহুত কঠোৰ, আমাৰ কাৰ্যবোৰ বহুত কঠোৰ। এতিয়া আপোনাৰ বাঘ যদিও বেয়া, বাঘে এজনী বাঘিনীক মানে কেইবাটাও বাঘ লগ লাগি ধৰ্ষণ কৰি হত্যা কৰাৰ কথা নাপায়, কিন্তু মানুহৰ মাজত সেইবিলাক চলি আছে, মানুহে সেইবোৰ কাম কৰি আছে। এতিয়া মানুহ নিজৰ মানুহৰ ওপৰতে নিজে অত্যাচাৰ কৰে, হিংসা কৰে, যিবোৰ কাম সাধাৰণতে ইতৰ প্ৰাণে নকৰে। আপোনালোকে কেতিয়াবা তেনেকুৱা যি চেনেলত চাই দেখিব ইতৰ প্ৰাণী বিলাকৰ মাজত থকা প্ৰেম প্ৰীতি। আমাৰ সেইকাৰণে এইবিলাক পশুটো অধম বুলি কোৱা হৈছে, কাৰণ পশুৱেও অন্ততঃ ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাটো হেনো বুজি পায়, কিন্তু মানুহে বুজি নাপায়। ইয়াত সেইকাৰণে জ্ঞানৰ শূন্য বুলি কৈছে, কাৰণ জ্ঞান মানুহৰ আছে, পশুৰ জ্ঞান নাই। কিন্তু জ্ঞান নাই যদিও তেওঁলোকৰ এটা প্ৰাকৃতিক বিচাৰ আছে, তেওঁলোকক এটা বিচাৰ দি দিছে, সেইমতে তেওঁলোক চলি থাকে, তাৰ লাইন কেতিয়াও নাভাঙে। গৰুক ঘাঁহ খাবলৈ দিছে, ঘাঁহে খাই থাকে। সেইটোক আগৰ পৰা দিছে, সিহঁতে মুখ দিলেই গম পাই যায় গন্ধত কোনটো খাবলগীয়া ঘাঁহ, কোনটো খাবলগীয়া নহয়, বা যিটো কৰিব লাগে সেইমতে কৰিব। সিহঁতে কেতিয়াও মানে য'তে ত'তে যেতিয়াই তেতিয়াই সিহঁতক মানে আহাৰ নিদ্ৰা ভয় মৈথুন কেতিয়াও মানে হেৰি কৰি মানে অদৰকাৰী খাদ্য কেতিয়াও নাখায়। আপুনি যদি মাংস ধুনীয়াকে সিজাই ধুনীয়াকে বনাই কৰি লৈও যদি আপোনাৰ দানাৰ মাজত সোমাই দিয়ে, তথাপিতো সেইখিনি সিহঁতে এৰি থৈ গুচি যাব। সেইকাৰণে সিহঁতৰ সেই যিটো হেৰি আছে, প্ৰাকৃতিক বিচাৰ আছে, সেই বিচাৰটো কিন্তু মানুহৰ তাতোকৈ বেছি আছে জ্ঞান। মানুহে মানে আৰু তাতকৈ বিচাৰ কৰিব পাৰে। সিমান যিবিলাক মানুহৰ সেইকণো নাই, তেতিয়াহ'লে তেওঁতো জ্ঞানশূন্য হৈ যাব। সেইকাৰণে ইয়াত আমাক যিসকল লোকে ভাৰত ভূমিৰ নিচিনা ঠাইত, বিশেষকে কলি যুগ, ভাৰত ভূমি নৰতনু, এই তিনিটা সংযোগ পায়, তাৰ পাছতে যদি হৰিৰ চৰণ ভজিবলৈ চেষ্টা নকৰে, কৰিব নোখোজে, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে ধুনীয়াকৈ লিখি আহ্বান জনাৰ পাছতো তেওঁলোকক ইয়াত কিন্তু মহাপুৰুষ মাধৱদেৱে সিটো জ্ঞানশূন্য বুলি কৈছে। সেইজন জ্ঞানশূন্য, তেওঁ পশুটো অধম বুলি ইয়াত নিন্দাসূচক বাক্য প্ৰয়োগ কৰিছে। আৰু তেওঁলোকে ইয়াত কিয় জন্ম লভিলে? কাৰণ জন্ম লব নালাগিছিলে, অন্য ঠাইত জন্ম লব লাগিছিলে। ভাৰতত আহি কিয় জন্ম লাভ লভিলে? সেইকাৰণে এইটো প্ৰশ্নমূলক চিন তৈয়াৰ কৰিছে। ইয়াৰ মহাপুৰুষ মাধৱদেৱে আমাক কৈছে যে ভাৰত ভূমিত তুমি জন্ম লৈছাহি যেতিয়া, নৰতনু পাইছা যেতিয়া, কলিযুগটো পাইছা যেতিয়া, তেতিয়া হৰি নাম লৈ তোমাৰ জীৱন ধন্য কৰা, নহলে তোমাৰ জীৱন ধৰাৰ কোনো সাৰ্থকতা নাথাকিব। কৃষ্ণ কৃষ্ণ। আহি যাওকচোন তাৰ পৰৱৰ্তী ঘোষালে। কৃষ্ণ প্ৰভু। কৃষ্ণ। মুকুতি সুখকো তেজি মহাজনে, সদায় ৰাম নাম ধৰে, হেন হৰি নাম মুখত তেজিয়া, কুমতি মনুষ্য মৰে, কুমতি মনুষ্য মৰে। কৃষ্ণ প্ৰভু। কৃষ্ণ 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 কৃষ্ণ। মুকুতি সুখকো তেজী মহাজনে, সদা ৰাম নাম ধৰে, হেন হৰি নাম মুখত তেজীয়া, কুমতি মনুষ্য মৰে। ইয়াত আপোনালোকে চাওক, মুকুতি সুখকো তেজী মহাজনে, মুকুতি এটা সুখ বুলি কৈছে। আমাৰ জীৱনৰ আটাইতকৈ ভাল পৰম উদ্দেশ্যটো হৈছে কি? পৰম সুখ, পৰম শান্তি, পৰম আনন্দ। মুক্তি লাভ কৰিলে পৰম সুখ আপুনি পাব, কোনো কথা নাই, সুখো পাব, কিন্তু সুখটোৱেই জীৱনটো সাৰ্থকতা নকৰে। সুখেই পৰম আপোনাৰ আনন্দ নিদিব পাৰে। পৰম আনন্দ পোৱাটোহে জীৱনৰ মুখ্য উদ্দেশ্য। পৰম আনন্দ পালে আপোনাৰ আৰু কোনো পাবলৈ একো নাথাকে। সেইকাৰণে মুক্তি লাভ কৰিলে সুখে পাব। কি কি সুখ পাব? আপুনি গৈ পেলাই তাত সেই মুক্তি লাভ কৰি পেলাই আপুনি বৈকুণ্ঠত থাকিবলৈ পাব, ভগৱন্তৰ সৈতে একেলগত থাকিবলৈ পাব, একেধৰণৰ তেওঁৰ ৰূপ লাভ কৰিব, একেধৰণৰ তেওঁ হাতত থকা অস্ত্ৰ শস্ত্ৰ আদি সাযুজ্য ক্ষমতা পাব। তেওঁৰ লগত আপুনি থাকি
আপুনি যিমানখিনি থাকিব লাগে বৈকুণ্ঠৰ সমস্তখিনি আপুনি লাভ কৰিবলৈ পাব পাৰিষদীয় লাভ কৰি। তাত আপুনি সুখ পাব। তাত কিন্তু দুখ ক'তো নাথাকে, দুখ পাবলগীয়া কোনো কথা নাথাকে। কিন্তু সেইটো পালেও আপুনি আনন্দটো তাত নাপায়। আনন্দটো নাপায় কেলে? আনন্দটো হৈছে যেনেকৈ সেৱা সুখতহে আনন্দ আছে। সেৱা সুখতহে আনন্দ আছে। আপুনি ভগৱন্তৰ চৰণত সেৱা কৰি তেওঁৰ নাম লৈ তেওঁক চৰণ বন্দনা কৰি যিটো পাব সেইটোক আনন্দ বুলি কয়। সেইটোকে পৰমানন্দ বুলি কয়। এনেকুৱা পৰমানন্দ যিটো মানে পাব লাগে সেইটো আপুনি তেনেকে মুকুতি লাভ কৰিলেও নাপায়। ইয়াত সেই কৈছে যে মুকুতি সুখকো তেজি মহাজনে। সেইকাৰণে তেনেকুৱা মুকুতি সুখকো বাদ দি মহা লোকসকলে, মহান ব্যক্তিসকলে, যিসকলে ইতিমধ্যে মুক্তি সুখ পাই গ'ল, মুক্তি লাভ কৰিলে, তথাপিতো তেওঁলোকে ৰাম নাম লোৱাৰ ওপৰত গুৰুত্ব দিয়ে। কাৰণ ৰাম নাম ললেহে যিটো আনন্দ সেই আনন্দ তেওঁ লাভ কৰিব পাৰিব। কাৰণ ৰাম নামেহে মানুহৰ মনৰ আনন্দতা আনি দিয়ে, মনৰ পৰম শান্তি আনি দিয়ে, আৰু তেতিয়াই তেওঁ প্ৰকৃততে জীৱনটোৰ সাৰ্থকতা লাভ কৰিব পাৰে। সেইকাৰণে মুকুতি সুখ লোৱা সকলেও, মুকুতি সুখ পোৱা সকলো, মুক্তি লাভ কৰা সকলেও সদায় মানে ভগৱন্তৰ পৰম মংগল ৰামকৃষ্ণ হৰিনাম লবলৈ ইচ্ছা কৰে। তেনেহেন যেতিয়া মুকুতি লাভ কৰা চাচোন, প্ৰথমতে ব্ৰহ্মা মানে পুৰন্দৰ শিৱৰ কথা তুলনা কৰিলে, জ্যেষ্ঠ লোকসকলৰ কথা তুলনা কৰিলে, আৰু ইয়াৰ পাছত আকৌ তেওঁ মুকুতি সুখৰ কথাও তুলনা কৰিছে যে মুক্তি লাভ কৰা। কাৰণ যিসকলে মুক্তি লাভ কৰিলে তেওঁলোকে অতি সহজে মুক্তি লাভ কৰিব নোৱাৰে। কাৰণ মুক্তি লাভ কৰিব পৰাটো কম সহজ নহয়। ভক্তিৰ পূৰ্ণাংগ হলে মুক্তি লাভ কৰিব পাৰে, আৰু সেই মুক্তি মুখ্য দাতা ভগৱন্তৰ বাহিৰে আৰু কোনো নাই। ভগৱন্তই মুখ্য প্ৰদান কৰিব পাৰে। ভগৱন্তই মুখ্য দাতা ভগৱন্তই মুক্তি দিয়াৰ পাছত তেওঁ বৈকুণ্ঠ ধামত থাকিবলৈ পায়, বৈকুণ্ঠৰ সমস্ত সম্পদ ভোগ কৰিবলৈ পায়, আনন্দ থাকিবলৈ পায়, সুখে শান্তিৰে থাকিবলৈ পায়ো তেওঁ আকৌ ৰাম নামৰ প্ৰতিহে ধাৱবান হৈ ৰাম নাম লোৱাতহে গুৰুত্ব দিয়ে। সেইকাৰণে ৰাম নাম শুনি থাকিবলৈ তেওঁলোক হেনো তাৰ পৰা নামি আহে। য'ত ভক্তসকলে হৰি নাম কীৰ্তন কৰে, য'ত ঠাই হৰি নাম শ্ৰৱণ কীৰ্তন নহয়, তাত আহি দূৰৰ পৰা আহি তেওঁলোকে সেই আমি দেখা নাপালেও তেওঁলোকে কিন্তু সেই ৰাম নাম শুনি থাকে। ভগৱন্তই যেনেকৈ কৰবাত তেওঁৰ কীৰ্তন হলে তাত আহি তেওঁ যেনেকৈ তাত থাকি সোমাই শুনি থাকে, ঠিক সেই সকলেও বৈকুণ্ঠ ধামৰ পৰা নামি আহি সদায় হেনো ৰাম নাম শুনি থাকে। এনেকে তেওঁলোকে সেই ৰাম নাম নিজে লয় বা শুনিও থাকে। তেনেহেন হৰি নাম মুক্তি লাভ কৰা সকলে যিটো নামৰ প্ৰতি শ্ৰদ্ধাশীল, আগ্ৰহী, তেনে ক্ষেত্ৰত আমাৰ নিচিনাই মলমতি মনুষ্যসকলে আমি মুখত সেই ৰাম নাম লবলৈ এৰি দিয়াটো কাৰণে ইয়াত আমাক কুমতি শব্দটো প্ৰয়োগ কৰিছে। আমি হেনো কুমতি মনুষ্য। কুমতি শব্দটো আপোনালোকে জানেই, কুমতি, এইটো মতি মানে দুটা থাকে। এটা মানে কুমতি, মত ৰুচয়িকাৰে মতি হলে আমাৰ যিটো দুৰ্বুদ্ধি, দুৰ্ভাৱনা, এইটো কুমতি বুলি কোৱা হয়। অৰ্থাৎ আমি যেতিয়া কোনো কথাটো আমি মানে ভাল ভাৱে নলৈ বেয়া ভাৱে কৰো, সেইটোকে দুৰ্বুদ্ধি বুলি কোৱা হয়। কুমতি শব্দটোৱে দুৰ্বুদ্ধিক বুজায়। আৰু এটা কুমতি আছে, মনিয়া তচিকাই তি হলে, কিন্তু সেইটো যে আমি যে সেই ৰচিক যে কাঠৰ একোটা নাল বনাই লওঁ, সেইবিলাককো কুমতি বুলি কয়। গতিকে এইটো মনিয়াত নহয়, দন্তীয়াতৰ কাৰণে আমাক দুৰ্বুদ্ধি শব্দটো প্ৰয়োগ কৰিছে, যে আমাক মানে আমি বুদ্ধিহীন, আগতেও কৈ গৈছে বুদ্ধিহীন, আৰু এইবাৰ কৈছে দুৰ্বুদ্ধি, অৰ্থাৎ আমাৰ বুদ্ধিটো ভাল নহয়, বেয়া বুদ্ধি। আমাৰ যিসকল মনুষ্যৰ বুদ্ধিটো ভাল নহয়, দুৰ্বুদ্ধি, দুৰ্ভাৱনাপূৰ্ণ, সেইসকলে এনেকুৱা হৰিনাম নলৈ জীৱনটো নষ্ট কৰিছে আৰু মৰে বুলি কৈছে। কুমতি মনুষ্য মৰে। মানে মুক্তি লাভ কৰা মহা ব্যক্তিসকলে মুক্তি লাভ কৰিলে, তেওঁলোকে ভকতি পূৰ্ণাংগ কৰি মুক্তি লাভ কৰিলে, তাৰ পাছত তেওঁলোকে ৰাম নাম লবলৈ সদায় হাবিয়াস হৈ থাকে, ৰাম নাম লবলৈ বিচাৰে, ৰাম নাম শুনি তালৈ দৌৰ মাৰি আহে। তেনে ক্ষেত্ৰত তেনেকুৱা হৰি নাম, তেনেকুৱা ৰাম নাম আমি মুখত নলৈ যিসকলে আমি জীৱনটো বিফল কৰিছো, সেই সকলক ইয়াত কুমতি মনুষ্য বুলি কৈছে। যে আমি কুমতি মনুষ্য কাৰণেহে আমি ঈশ্বৰৰ নাম লবলৈ চেষ্টা কৰা নাই। কৃষ্ণ, যাওকচোন এতিয়া অকমান আগলে আৰু। কৃষ্ণ প্ৰভু। মুকুতি সুখ তেজি মহাজনে, ৰাম নামে কৰে আশা,
এন হৰি নাম নলৈয়াকে মনে মৰে মলমতি নাখা মৰে মলমতি নাখা কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইয়াত ঠিক আগৰ ঘোষাজোকাৰ লগত ইয়াৰ এটা সম্পৰ্ক আছে। তাতো কৈছে সেই মুকুতি সুখৰ কথা, তাতো কৈছে ইয়াতো মুকুতি সুখৰ কথাই কৈছে যে মুকুতি সুখকত তেজী মহাজনে, আগতো মহাজন কৈছে ইয়াতো মহাজন কৈছে, ৰাম নামা কৰে আশা হেন হৰি নাম নলৈয়াকে মনে মৰে মলমতি নাশা। দুইটা ঘোষাৰ প্ৰায় মানে সম্পৰ্ক আছে, সমন্বয় আছে। ইয়াত কৈছে যে মুকুতি সুখকত তেজী মহাজনে, মহা লোকসকলে, মহাপুৰুষসকলে, ভকতসকলে, উত্তম ভক্তসকলে মুকুতি সুখৰ প্ৰতিও মানে ইচ্ছা নকৰি ত্যাগী ৰাম নাম শুনিবলৈ বা ৰাম নাম লবলৈ আশা কৰি থাকে। আৰু তেনেকুৱা হৰি নাম, তেনেকুৱা ৰাম নাম নলৈ আমি যিবোৰ মলমতি মানে যাৰ মতিটো মলিন হৈ আছে, মলিন বুদ্ধি হৈছে, চিন্তা কৰিব নোৱাৰে, লেতেৰা হৈ আছে, সেইকাৰণে আমি মলমতি নাখা মানে নষ্ট হোৱা। মলমতি আমি নষ্ট হৈছো। ঈশ্বৰৰ নাম নলৈ আমি নিজকে আমি নষ্ট কৰিছো। আমাৰ চব নষ্ট কৰিলো, আমাৰ জীৱনটো নষ্ট কৰিলো, সময় নষ্ট কৰিলো। আমি এই মানে অমূল্য সময়বিলাক আমি হানি কৰিলো। আৰু লগে লগে আমাৰ যিমান পূৰ্বৰ পৰা আমি আহি মনুষ্যতে লাভ কৰাৰ যিটো আমাৰ উদ্দেশ্য আছিল, উদ্দেশ্যটো আমি নষ্ট কৰিলো। সেইকাৰণে ইয়াত নাশা শব্দটো প্ৰয়োগ কৰিছে। নাশা মানে নষ্ট কৰে বুলি কৈছে। এতিয়া আপোনালোকে চাওক, আমাৰ মহাপুৰুষ শংকৰদেৱে লিখিছে বা ভাগৱততো আছে। ইয়াত কৈছে যে মনৰ কথাকে কৈছে যে মন বোল ৰামকৃষ্ণ পৰম আনন্দে মুকুতি তেজীয়া জপে সনক সুনন্দে। সনক সুনন্দ সকলেও নিচিনা মহাযোগী সকলেও তেওঁলোকে মুকুতি সুখটো বাদ দি পেলাই ভগৱন্তৰ পৰম মংগল ৰাম নাম লবলৈ চেষ্টা কৰে। আমাক কৈছে যে মন বোল ৰামকৃষ্ণ পৰম আনন্দে মুকুতি তেজীয়া জপে সনক সুনন্দে। সনক সুনন্দ আদি যোগীসকলেও সেই ৰাম নাম জপ কৰে। সেইকাৰণে আমি সেই সনক সুনন্দই যিটো কাম কৰিছে তেওঁলোকে এনেই কৰা নাই, সেইটো ভাল কাৰণেহে কৰিছে। যে মুকুতি সুখত কওঁ যে সেইটো এটা আনন্দদায়ক কথা, সেইটো বুজি পাইছে। সেইকাৰণে সনক সুনন্দই যেতিয়া ঈশ্বৰৰ নাম আনন্দ মনে লৈছে, আমিও সেই নাম লবলৈ যত্ন কৰিব লাগে। ইয়াৰ উপৰিও মহাভক্ত উদ্ধৱেও ভগৱন্ত কৃষ্ণক এনেকে প্ৰাৰ্থনা জনাই কৈছে, আপোনালোকে পাইছে কীৰ্তনত, নমো নমো যোগেশ্বৰ হৰি ভিত্ৰক শিকায়ো ভাল কৰি মুক্ত অৱস্থাতো মোৰ মন নেৰৈ যেন তোমাৰ চৰণ। যেতিয়া মই মুক্ত অৱস্থাত থাকো তেতিয়াও যেন তোমাৰ চৰণ মই নেৰো। সেইকাৰণে মুক্তি লাভ কৰাৰ পাছতো যে তোমাৰ চৰণত মই মজি থাকো বা তোমাৰ নাম লৈ থাকো, এই কথাবোৰ কিন্তু তেতিয়া সেই শাস্ত্ৰৰ বিভিন্ন জেগাত আছে। কাৰণ মুক্তি পালেও মুক্তিতকৈও আচলতে মানে ভক্তসকলে ভকতিটো বিচাৰে। আমাৰ আৰম্ভণিতে নামঘোষাত আপোনালোকে দেখিছে যে মুক্তিটো নিষ্ক্ৰিয় যিটো সেই ভকতক নমো ৰসময় মাগো ভকতি। এনেকে মুক্তিত নিষ্ক্ৰিয় ভকতৰ পৰাহে ৰসময় ভকতি লৈছে। গতিকে মুক্তিৰ প্ৰতি স্পৃহা থকা ভকতৰ পৰা লোৱা নাই। কেলে লোৱা নাই? যে মুক্তিটো পাবই। আপুনি কিবা এটা ফল যেতিয়া মানে কিবা এটা খেতি কৰিব, তাৰ ফল আপুনি পাবই, সেইটো ডাঙৰ কথা নহয়। কিন্তু ফলটো যেতিয়া আনন্দ পাব, সেই আনন্দটো পোৱাটো এটা ডাঙৰ কথা। এনেকে মুক্তি পোৱাৰ পাছত আপুনি আৰু আপোনাৰ তেনেকুৱা আনন্দটো ঘূৰি নাহে। কিন্তু এই ভকতি সুখত কিন্তু সৰ্বক্ষণে আপুনি আনন্দ লাভ কৰি পাব। পৰম সুখ, পৰম শান্তি তিনিওটা ইয়াত সংযোগ ঘটে। সেইকাৰণে সকলো ভকতে মুক্তিতকৈও ভকতি সেৱা সুখটো লাভ কৰিবলৈ বেছি বিচাৰে। ভকতি সেৱা সুখ মানে কি কয়, মুকুতি বাণিজ্য সুখ ভকতিত পায়, ভকতিৰ সেৱা সুখ মুকুতিত নাই। সেইকাৰণে মুকুতিৰ সেৱা সুখ যদি মানে মুকুতিত মানে পোৱাতকৈ যাতে সেইকাৰণে ভকতিৰ সেৱা সুখৰ প্ৰতি আমাৰ ভকতসকল বেছি লালায়িত হয়। ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে, তেনে ক্ষেত্ৰত সনক সুনন্দ আদি সকলেও মানে মুক্তি সুখকো বাদ দি, মুকুতি সুখকো বাদ দি তেওঁলোকে
ভগৱন্তৰ পৰমংগল ৰামকৃষ্ণ হৰি নাম ল'বলৈ আশা কৰি থাকে বা তেনে নাম লোৱাৰ ঠাইলৈ তেওঁলোকে গতি কৰে, তালৈ আহি নাম শুনি থাকে, তেনে ক্ষেত্ৰত আমি যিবিলাক লোকে সেই ভগৱন্তৰ নাম ল'বলৈ কোনো ইচ্ছা কৰা নাই, নলৈ এনেই বহি আছো, অন্য কাম কৰি অন্য বিষয় বাসনাত সময় নষ্ট কৰিছো, সেইসকলক তাৰমানে নষ্ট হৈছে বুলি কৈছে। তেওঁলোক মলমতী বুলি কৈছে, যে সেইবোৰ মলমতী লোক তেওঁলোকে নিজৰ জীৱনটো নিজেই নষ্ট কৰিছে। এয়াই যাওকচোন পিছলৈ আৰু অলপ। কৃষ্ণ কৃষ্ণ। মুখ ভৰি ভৰি বোলা ৰাম হৰি, অক্ষয় পুণ্য সঞ্চাৰ, ৰাম নাভাবিয়া ন আচৰিয়া, কেনে আপোনাক বঞ্চা, কেনে আপোনাক বঞ্চা। কৃষ্ণ 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 কৃষ্ণই মুখ ভৰি ভৰি বোলা ৰাম হৰি, অক্ষয় পুণ্যক সাঁচা। মুখ ভৰি ভৰি মানে মুখত মানে মুখখন টেপা মাৰি ধৰি পেলাই কবলৈ কোৱা নাই, মুখ খুলি খোলা ভাৱেৰে ঈশ্বৰৰ নাম লবলৈ কৈছে। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে লিখোতে ডাকি বোলা ৰাম ৰাম শব্দবোৰ প্ৰয়োগ কৰিছে। ডাকি মানে ডাঙৰ ভুল। ঈশ্বৰৰ নাম লবলৈ লাজ মান ভয় এইকেইটা কৰি থাকিব নালাগিব। যিজনে কোনোবাই ক'ৰবাত যদি মানুহ দেখিছে যে মই ইয়াত ৰাম বুলি কেলে ক'ম, কৃষ্ণ বুলি কেলে ক'ম, এনেকুৱা যদি ভাবিছে, তেতিয়াহ'লে তেওঁৰ লাজটো তেতিয়াও আছে, সন্মানৰ প্ৰশ্ন আছে, ভয় কৰিছে। এতিয়া তেনেকুৱা লাজ মান ভয় হৰিভক্তি সাধন পথৰ পৰা বাদ দিব লাগিব, তেতিয়াহে ভক্তিৰ পথত আপুনি আগবাঢ়িব পাৰিব। কাৰণ আপোনাৰ স্বভাৱতে নাম তেতিয়াই আহিব, নহলে স্বভাৱতে আহিবলৈতো ভয় কৰিব নামটো হৃদয়ৰ পৰা ওলাই আহিবলৈ। যিহেতু আপুনি আহি পেলাই মুখত টেপা মাৰি ধৰিব বা আপুনি কবলৈ ইচ্ছা নকৰিব, প্ৰকাশ কৰিবলৈ চেষ্টা নকৰিব, তেতিয়াহলে আপোনাৰ ওলাই আহিব। সেইকাৰণে মুখ ভৰি ভৰি, মুখ খুলি লাজ মান ভয় বাদ দি একদম মানে প্ৰকাশ্যে আপুনি ঈশ্বৰৰ নাম ৰাম হৰি এইবিলাক আপুনি লওক, বোলা ডাকি বোলা ৰাম ৰাম কৈছে যেনেকৈ, তেনেকৈ আমি ভৰি ভৰি ঈশ্বৰৰ নাম লবলৈ আমাক কৈছে। তেতিয়া ঈশ্বৰৰ নাম তেনেকে ললে অৰ্থাৎ আপোনাৰ ভয় নাই, শংকা নাই, ঈশ্বৰৰ নামৰ প্ৰতি আপুনি যথেষ্ট আগ্ৰহী, যেতিয়াই তেতিয়া আপুনি ঈশ্বৰৰ নাম লৈ আছে, তেতিয়া আপুনি আপোনাৰ অক্ষয় পুণ্য আপোনাৰ সঞ্চিত হব। সঞ্চিত মানে আপোনাৰ জমা হব, সঞ্চিত হৈ যাব। অক্ষয় পুণ্য মানে যিটো পুণ্য ক্ষয় নহয়। আমাৰ এতিয়া কিছু পুণ্য আমি কৰো, সেইবোৰ ক্ষয় হৈ গুচি যায়। আমাৰ পুণ্য মানে আমাৰ কি হয়, আপুনি ধৰক এই আপুনি ইমান গাখীৰ খাইছে, গাখীৰ খাই পেলাই যদি আপুনি বেমাৰ এটা হৈ পেলাই ঘিউ বমি কৰিলে বা তেনেকুৱা কৰিলে, খোৱাবিলাক গাখীৰ খোৱাৰ অৰ্থহীন হৈ পৰে। এনেকে পুণ্য যিমান অৰ্জন কৰে তাতকৈ ক্ষয় বেছি হৈ যায়। আমাৰ এতিয়া অক্ষয় পুণ্য আৰু আমাৰ সাধাৰণ পুণ্যৰ মাজত পাৰ্থক্য এইটোৱেই। ধৰক আপুনি কিবা দান দক্ষিণা কৰবাত কিবা কৰিছে, স্কুল চিস্কুললৈ কিবা দিছে, কাৰোবাৰ ল'ৰা ছোৱালীক খাবলৈ দিছে, জীৱ জন্তুৰ প্ৰতি দয়া ভাগ কৰিছে, তাত কিন্তু কিছু পুণ্য সঞ্চিত হয় যদিও সেই পুণ্যতকে আপুনি দিনটোত কৰা অন্য কৰ্মৰ কাৰণে অন্যায় কৰাৰ কাৰণে তাতকৈ আপোনাৰ বেছি পাপ বেছি হৈ যায়। তাৰ ফলত পুণ্যতকে পাপ বাঢ়ি গলে তেতিয়া সেই পুণ্যখিনি এনেই নষ্ট হৈ গুচি যায়। আমাৰ এতিয়া ধৰক আপুনি এটা নাদত পানী আছে, হয়, নাদতো পানী আছে, সমুদ্ৰতো পানী আছে, পুখুৰীতো পানী আছে, চবতে পানী আছে। কিন্তু নাদৰ পানীখিনি যদি আপুনি উঠাই থাকে, তেতিয়াহ'লে নাদৰ পানী নাইকিয়া হৈ গুচি যাব। আপুনি ডাঙৰ যদি আমাৰ কৰবাত চিন্টেক্স তিনচেকত মানুহে 1000 লিটাৰ পানী থৈছে, হয়, বোলে মনটো ভাল লাগিব যে মোৰ ইয়াত বহুত পানী আছে। কিন্তু আপুনি তাৰ পৰা লওঁতে পানী কিন্তু শেষ হৈ গুচি যাব, কাৰণ সেইটো অক্ষয় নহয়, সেইটো মানে শেষ হৈ যায়। আমাৰ বাকীবোৰ যিবোৰ পুণ্য, সেইবোৰ পুণ্য আমাৰ অক্ষয় পুণ্য বুলি নকয়, এইবিলাক ভোগ কৰিলেই শেষ হৈ গুচি যায়। অন্যহাতে অক্ষয় পুণ্য, আপুনি ধৰক সমুদ্ৰত যিটো পানী, তাৰ পানী আপুনি যিমানে আনি থওক, তাৰ পৰা পানী কিন্তু শেষ নহয়। এতিয়া আপুনি যদি অক্সিজেন চিলিণ্ডাৰ এটা লৈ বা অক্সিজেন এটা লৈ বায়ুমণ্ডলত যায়, অক্সিজেন শেষ হৈ যাব। আপোনাক যদি বোলে অক্সিজেন লৈ থাকিবলগীয়া হৈছে, তেতিয়াহ'লে তাৰ অক্সিজেন চিলিণ্ডাৰৰ অক্সিজেন খিনি শেষ হৈ যাব, সেইটো সীমিত বস্তু। তাৰপিছত আপুনি অক্সিজেন নাইকিয়া হৈ যাব। কিন্তু বায়ুমণ্ডলৰ যেতিয়া আপুনি অক্সিজেন লৈ থাকিব, তেতিয়াহ'লে আপুনি তাৰ কাৰণে চিন্তা কৰিব নালাগে, সেইবিলাক অক্ষয়, ক্ষয় নোহোৱা বস্তু। সেইকাৰণে অক্ষয় পানী, অক্ষয় বায়ু আমি এইবিলাক পাই আছো, কাৰণ ভগৱন্তে সৃষ্টি কৰি দিছে ভকতৰ কাৰণে, ৰাইজৰ কাৰণে, মনুষ্যৰ কাৰণে, জীৱ জন্তুৰ কাৰণে। কিন্তু বাকীবোৰ
আমি কিছুমান তৈয়াৰ কৰিছো সেইবিলাক অক্ষয় নহয়। সেইকাৰণে এই হৰিনামৰ যোগেদি যিটো পুণ্য হব সেইটো অক্ষয় পুণ্য হৈছে। আপুনি কোনো কাৰণে ক্ষয় নহয়। বাকীবোৰ পুণ্য, সঞ্চিত পুণ্য, তপ জপ যাগ যজ্ঞ কৰি দান দক্ষিণা তুলা দান কিবা কিবি দান কৰি পেলাই যিবোৰ আপুনি পুণ্য আমাৰ সঞ্চিত হয়, সেইবিলাক কিন্তু আপুনি ভোগ কৰিবলৈ পাব। আপুনি গৈ যাওক স্বৰ্গ সুখ ভোগ কৰিবলৈ পাব, স্বৰ্গ সুখ ভোগ কৰিবলৈ পাব। কিন্তু পুণ্য ক্ষয় হলে দুনাই নৰকতম যায়। আপুনি এখন ডাঙৰ মানে 5 ষ্টাৰ হোটেললৈ গৈ আপুনি যদি তাত কেইবা লাখো টকা জমা দি দিয়ে, আপোনাৰ পইচা ঢেৰ আছিলে, গোটেইখিনি জমা দি লৈ আপুনি তাত আপোনাৰ ভৰি ধুৱাই দিব, আপোনাৰ কাপোৰ কানি চব ঠিক ঠাক কৰি যি য'ত কৰিব লাগে সমস্ত কৰি দিব, গা পা আপোনাক ধুৱাই দিব, সমস্ত যোগাৰ কৰি দিব। সেইবোৰ প্ৰতিপাল পাই থাকিব, কাৰণ আপুনি ধন জমা দি থৈছে, তাৰ ফলত আপোনাক ভোগ কৰিবলৈ পাইছে। এইদৰে কৰি 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 কিন্তু আপোনাৰ বেলেঞ্চটো কমি কমি গৈ থাকিব। তেওঁলোকৰ তাত সেইটো হিচাপ কৰিব, তেওঁৰ পইচা জমা কিমান আছে। যেতিয়া শেষ হ'ব আপোনাক আগতীয়াকৈ জনাব যে আপোনাৰ পইচাটো শেষ হ'ল, আকৌ নতুনকে জমা দিব নেকি। আপুনি নিদিওঁ বুলি কৈ যদি ফুটনি মাৰে, তেতিয়াহ'লে আপোনাক ঢকিয়াই পেলাই তাৰ পৰা উলিয়াই দিব পাৰিলে। সেইকাৰণে পুণ্যৰ এটা সীমা আছে। সেইবোৰ পুণ্য সেই সীমা শেষ হৈ গলে আপুনি আকৌ নৰকলৈ ভোগ কৰিবলৈ গুচি আহিব লাগিব। এতিয়া আমাৰ তেতিয়া পৃথিৱীলৈ নপৰে। স্বৰ্গলৈ যোৱা লোকসকলে পুনৰ আকৌ পৃথিৱীত নপৰে, তেওঁলোক নৰকলৈহে পৰিব। আকৌ নৰকৰ পৰা উঠাই আহিয়ে তেওঁলোকৰ ওপৰলৈ আহি পাৰিব। সেইটো কাৰণে পুণ্যৰ কাৰণে আমাৰ ভক্তসকলে চিন্তা নকৰে আৰু পাপৰ কথাও চিন্তা নকৰে। কাৰণ আপোনালোকে দেখিছে যে পাপটো আমাৰ কৰিবতো নালাগেই। পাপ কৰিলে আমি নৰকলৈ যাব লাগিব, তাৰ ফল ভোগ কৰিব লাগিব, যমৰ শাস্তি ভোগ কৰিব লাগিব, সেইখিনিতো আছেই। কিন্তু ভকতৰ কাৰণে পাপ আৰু পুণ্য দুইটাই প্ৰয়োজন নহয়। কেলে জানেনে যে পুণ্য কৰাটো যেনিবা এডাল সোণৰ শিকলি আৰু পাপ কৰাটো এডাল পাপৰ মানে এডাল লোহাৰ শিকলি। দুইটাই বন্ধন। পাপ কৰিলেও সংসাৰত বন্ধন হৈ যমৰ যাতনা ভুগি 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 আপুনি ইয়াত অহা যোৱা কৰি থাকিব লাগিব। পুণ্য কৰিলেও আপুনি স্বৰ্গলৈ গৈ তললৈ পৰি, স্বৰ্গলৈ পৰি তললৈ, স্বৰ্গলৈ গৈ তললৈ পৰি এদে পুণ্য কৰিলেও আপুনি অহা যোৱা কৰি থাকিব। সেইটোও বন্ধন, খালি এডাল লোহাৰ শিকলি, আনডাল যেনিবা আপোনাৰ সোণৰ শিকলি। দুইটাই বন্ধন। সেইকাৰণে ভকতে আকৌ পাপ আৰু পুণ্য দুইটাই নিবিচাৰে, বিচাৰে অক্ষয় পুণ্য। অক্ষয় পুণ্য কেনে বিচাৰে? অক্ষয় পুণ্য হৰিনামৰ বাহিৰে আনে দিব নোৱাৰে। ঈশ্বৰৰ নাম লৈ পেলাই যিটো আপোনাৰ হৃদয়ত নামৰ যিটো আপোনাৰ মানে স্তৰ সঞ্চয় হব, আপুনি যিমান নাম ল'ব এইটো সঞ্চিত হৈ থাকিব, নষ্ট নহয়। মূৰত এইটো নামৰ অল্পৰো নাই হানি, অকণো হানি নহয়। আপুনি যিমান নাম লৈছে সেই নামখিনি জমা হৈ থাকিব, এনেকে সেই নাম সঞ্চয় হৈ থাকিব। এনেকে সেই নামৰ সঞ্চয়ত আপুনি অক্ষয় পুণ্য আপুনি তাৰপৰা লাভ কৰিব পাৰিব। আপুনি যদি পাপ নাথাকে বা পাপৰ কোনো ক্ৰিয়াই আপোনাক উপকাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে সেই অক্ষয় পুণ্য। গতিকে হৰিনামৰ যোগেদি যিটো পুণ্য হয় তাক অক্ষয় পুণ্য বুলি কয়। সমুদ্ৰৰ পানীৰ দৰে, বিশাল সাগৰৰ পানীৰ দৰে, সাগৰ টোকনি পুখুৰীৰ পানীৰ দৰে নহয়, বা এটা নাদৰ বা এটা টেংকিৰ পানীৰ দৰে নহয়। এইটো ক্ষয় হৈ যোৱা। সেইকাৰণে অক্ষয় পুণ্য সঁচাৰ উপায়টো আমাক দিছে যে মুখ ভৰি ভৰি তুমি সদায় হৰি ৰাম গোপাল গোবিন্দ নাম তুমি লৈ থাকা অন্তৰ পবিত্ৰ কৰি, তেতিয়া সেই নামে তোমাক অক্ষয় পুণ্য সঞ্চয় কৰাত সহায় কৰিব। যিসকলে আকৌ এনেকুৱা সুবিধা পায়ো ৰাম নাভাবি, ৰাম নাম নলৈ, ৰামৰ কথা চিন্তা নকৰি, শ্ৰৱণ কীৰ্তন স্মৰণ নকৰি অন্য কাম কৰি থাকে, অন্য কাম কৰি থাকে। কথা আমাৰতো কাম কৰিবই লাগিব। কাম নকৰিলে আপুনি খোৱা বোৱা কেনেকে কৰিব? আপুনি কাম কৰিবই লাগিব। কাম কৰিবলৈ আমাক মানা কৰা নাই। এই ইয়াত মানে অইনাচৰীয়া মানে অন্যান্য কিছু ধৰ্ম অনুষ্ঠান, কৰ্ম অনুষ্ঠান, তপ জপ এইবোৰ কৰি যদি তেওঁ মানে ধৰ্ম কাৰ্য কৰিবলৈ বিচাৰে, তেতিয়াহ'লে সেই সকলোকে আন আচৰীয়া শব্দতে সেইটোকে কৈছে ইয়াত। আপুনি চাকৰি কৰিছে বা ঘৰৰ কাৰণে কিবা খেতি বাতি কৰিছে বা অন্যান্য কাম বন কৰিছে, সেইবোৰ কথা ইয়াত কোৱা নাই। ইয়াত কৈছে মানে আনৰ আচৰীয়া ৰাম নাভাবিয়া, ৰামটো ঈশ্বৰৰ নাম, ৰাম নাম ললৈ যদি আমি অন্য ভাবি থাকো, অন্য দেৱ দেৱতাৰ কথা ভাবি থাকো, তেনে পূজা সেৱাৰ কথা ভাবি থাকো, তপ জপ যাগ যজ্ঞৰ কথা ভাবি থাকো, সেইবোৰ চিন্তা কৰি থাকো, তেতিয়াহ'লে আমাৰ সেইটো এটা ডাঙৰ অপৰাধ হৈছে। সেইকাৰণে সেইবিলাকে নিজকে বঞ্চনা কৰিছে বুলি কৈছে। কেনে আপোনাকৰ বঞ্চা? আপোনাক নিজকে কিয় বঞ্চিত কৰিলে? অৰ্থাৎ অক্ষয় পুণ্য সঞ্চয়ৰ সুবিধাৰ পৰা কিয় বঞ্চিত কৰিলে? আপুনি অক্ষয় পুণ্য সঞ্চয় কৰাৰ যিটো সুবিধা পাইছিল, সেই সুবিধাটো গ্ৰহণ নকৰি কিয় আপুনি
মানে ঈশ্বৰৰ নাম লৈ আপুনি আন কাম কৰি অন্য দেৱ দেৱতা উপাসনা কৰি অন্য তপ জপ যাগ যজ্ঞ কৰি অন্য কৰ্ম অনুষ্ঠান কৰি আপুনি কিয় আপুনি অক্ষয় পুণ্য সঞ্চয় সুবিধাৰ পৰা বঞ্চিত হল সেইদে বুলি মহাপুৰুষ মাধৱদেৱে ইয়াত আমাক এইটো শুনাইছে, আমাক কৈছে যে তুমি আপোনাক কিয় বঞ্চিত। কাৰণ আমাৰ এটা কথা আছে কি আমাৰ আপুনি আপোনাৰ বন্ধু আপুনি আপোনাৰ শত্ৰু এইটো আপোনালোকে পাইছে। আমি সকলোৱে নিজৰ নিজৰ বন্ধু নিজৰ নিজৰ আপোন নিজৰ নিজৰ পৰ সকলোৱে আমি খিনি আপুনি আপোনাৰ শত্ৰু আপোনাৰ বন্ধু মানে আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাৰ ৰাখে মাৰে হৰিক নভজি আপুনি হৰ নষ্ট হৰি ভজি আপোনাক কটাৰে ইয়াতো পাইছে। এতেকে আমাৰ আপুনি আমি হৰি ভজিলে নিজে তৰিব পাৰিব, আনক তৰিবৰ কাৰণে আমি হৰিনাম লোৱা নাই। এতেকে আমি নিজেই নিজৰ শত্ৰু নিজেই নিজৰ মিত্ৰ নিচিনা। হৰিনাম ললে আমি নিজৰ মিত্ৰ হম, নিজৰ আত্মাৰ মিত্ৰ হম, আত্মাই ভাল পাব হৰিনাম ললে। আৰু যদি হৰিনাম নলওঁ তেতিয়াহ'লে আত্মাৰ আমি শত্ৰু হৈ গলো আৰু লগে লগে গৈ 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 আমি নিজক বঞ্চনা কৰা হ'বগৈ। কাৰণে ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক নিন্দাসূচক ভাৱেৰে কৈছে যে তোমালোকে আনবোৰ আচৰণ কৰি অন্য ধৰ্ম কৰ্ম আচৰণ কৰি তোমালোকে নিজক মানে অক্ষয় পুণ্য সঞ্চিতৰ সুবিধাৰ পৰা বঞ্চিত নকৰিবা, এইটো বুলি আমাক আহ্বান জনাইছে। কৃষ্ণ আই যাওকচোন পিছলৈ অকমান। কৃষ্ণ প্ৰভু। হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আন কথা পাতি অন্তকালে নিয়া যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্তি কৰে তাক উগ্ৰ শাস্তি। কৃষ্ণ প্ৰভু। কৃষ্ণ 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 কৃষ্ণ। ইয়াত আমাক সাৱধান বাণী শুনাইছে যে হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আনৰ কথা পাতি অন্তকালে নিয়া যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্তি। আছে বহু লোক আপুনি যেতিয়া নামষাৰ পাতিছে নাম কীৰ্তন কৰিছে তাতে বহু লোকক আমন্ত্ৰণ কৰা সকলো লোক যায়। কোনোবাই কয় হয়তো তেওঁ নামত বহিবলৈ অকমান দিগদাৰ বা কিবা এটা বুলি অলপ আঁতৰত বহে। দুই চাৰিজনে তেনেকৈ আখৰা ওলাই তেওঁলোকে আঁতৰত বহে, সুবিধা লয়। কিন্তু তাৰ ওচৰতে দুই চাৰিজন বহি আকৌ ইপিনে যদি নামো চলি থাকে তেওঁলোকৰ আকৌ পাতিবলগীয়া কথা কেইটাও আৰম্ভ কৰি দিয়ে। বহুতে সেইটো এটা সুবিধা লয়, সেই কথা পাতিবলৈ আৰম্ভ কৰি দিয়ে। তেওঁলোকে ইফালেদি নাম চলি আছে আৰু তেওঁলোকে কথা পাতি থাকে। এইবোৰ আমাৰ অনুষ্ঠান বিলাকতো জড়িত হৈ আছে যে হৰিনাম ললে তুমি নামত নপঢ়িলেও নামটো শুনা, নামটোতো শুনিব পাৰিবা কাণখনেৰে, তাত অসুবিধাটো কি? আকৌ তুমি যে নামত মানে বৃত্তত বহা নাই বুলি বা নামৰ আসনৰ লগত বহা নাই বুলি তুমি গৈ পেলাই আকৌ আন জেগাত কথা পাতি থাকিব লাগিব সেই সময়ত, সেইটো ক'ত পালা? গতিকে আমাৰ সেই অভ্যাসটো বহু লোকে কৰিব বিচাৰে। কিবা এটা অজুহাত দেখে নামত নবহি তেওঁলোকে মানে কৰবাত বহি লৈ প্ৰায়বিলাক অনুষ্ঠান প্ৰতিষ্ঠানত দেখা পোৱা যায় প্ৰায় দুই চাৰিজন বহি লৈ তেওঁলোকৰ অন্যান্য পাতিবলগীয়া কথাবোৰ তেওঁলোকে মানে ধৰক সুবিধা এটা পাই যায় আৰু লগ ভাগ পাবলৈ দিগদাৰ। নামঘৰত আহি লগ পাইছে বা নাম গোৱা সকামতে লগ পাইছে, সেই সুবিধাকণ লৈ তেওঁলোকে কথা বতৰা পাতিবলৈ আৰম্ভ কৰি দিয়ে। কাৰ ঘৰত কি হল, কোনে কি কৰিলে ইত্যাদি ইত্যাদি কথাবোৰ। সেইকাৰণে ইয়াত আমাক কৈছে হৰি কীৰ্তনৰ সময়ে যিজনে থাকে আনৰ কথা পাতি অন্তকালে নিয়া যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্তি। মানে আমাক সাৱধান কৰি দিছে যে হৰি নাম কীৰ্তন কৰোতে তুমি অন্য কথা পাতি নাথাকিবা, কাৰণ সেইটো নামৰে অপৰাধটো। নামৰ অপৰাধটো আপুনি পাইছে যে মানে হৰি নাম কীৰ্তন চলি থাকোতে যদি আন মন কৰি পেলাই আপুনি নুশুনে সেইটো অপৰাধত পৰিছে, সেইটো নামৰ অপৰাধত হৈ গল। এনেকে সেইটো নাম অপৰাধৰ কাৰণে তেওঁ শাস্তিৰ যোগ্য হবই, তেওঁক যমে শাস্তি দিবই। যমদূতে ধৰি কৰে তাক উগ্ৰ শাস্তি। এইটো আমাৰ মানে শংকৰদেৱেও হেৰিয়াত লিখিছে, আকৌ আপোনালোকে হেৰিয়াত পঢ়িলে কীৰ্তন পঢ়িলেও পাব। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে যে কৃষ্ণ কথা এৰি হাতে পাণ চেবেৰি আনৰ কথা কৈ থাকে অমৃতকত তেজি যেন বিষ্ণা ভুঞ্জে গাড়ী শুকৰ ৰজাকে। যিটো পাপী হক দ্ৰব্যে ভৈল হত, সিটো পাপী হক দৈল্য সত্য হত চিন্তই আপোনাৰ মাৰ উপজি মৰিবে যাতনা ভুঞ্জিবে নাহিকে তাৰ নিষ্ঠাৰ। এতেকে আমাৰ এইবিলাক আমি ভোগ কৰিবই লাগিব। সেইটো
মানে নাম অপৰাধতো আপুনি তেওঁ পৰি গ'ল আৰু লগে লগে তেওঁ মানে এই কীৰ্তনৰ অপৰাধটো পৰিলে যে কীৰ্তন কৰি থাকোঁতে তেওঁ একান্ত মানে শ্ৰৱণ নকৰি মানে অন্য কথা পাতি থাকিলে, গতিকে কিবা এটা অপৰাধত দোষী হোৱাৰ কাৰণে তেওঁক জমদূতে ধৰি লৈ পেলাই উগ্ৰ শাস্তি তেওঁক কৰিবগৈ। এইটো আমাক ভয় খুৱাইছে যাতে আমি সেইটো কাম নকৰোঁ। আমি ক'ৰবালৈ নামলৈ গৈছোঁ, তেতিয়াহ'লে নামত গৈছোঁ কিবা কাৰণে, মোৰ শাৰীৰিক কিবা এটা অসুবিধাৰ কাৰণে বা মোৰ অন্য অসুবিধাৰ কাৰণে মই নামত হয়তো বহিব পৰা নাই, সেইটো কোনো কথা নাই, শৰীৰৰ কথা। গতিকে তেওঁ কিনাৰত বহি কাণখন একান্ত মানে তালে দি সেই নাম গোৱা কথাকেইটা তেওঁ শ্ৰৱণ কৰাটো অসুবিধা নাই, সেইকাৰণে একান্ত মানে আমি শ্ৰৱণ কৰোঁ। আৰু তুমি যদি আনৰ লগত কথা পাতি দিয়া, সেইজনো লোকচান কৰিলা। যিকেইজন সেই কথাৰ ভাগ ল'লে, শুনিলে, তেওঁলোকক অপৰাধত পেলাই দিলে। সেইকাৰণে সেইবোৰ ক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱে এটা ইয়াত সাৱধান বাণী কৈছে যে হৰি কীৰ্তন হলে সেই কীৰ্তনত যিসকলে ভাগ লয় তেওঁলোকেতো কীৰ্তন কৰিবই, আৰু যিসকলে কীৰ্তনত অংশগ্ৰহণ নকৰি তেওঁলোকে বাহিৰত বহি বা অন্য স্থানত বহি লৈ অন্য কথা যদি পাতি থাকে, তেতিয়াহ'লে সেইটো ডাঙৰ অপৰাধ হিচাপে গণ্য কৰিব। আৰু যমদূতে সেইসকলক ধৰি নি তেওঁলোকক অন্তকাল যেতিয়া আহিব, ধৰি নি তেওঁলোকক উগ্ৰ শাস্তি দিব হৰিৰ কথা নুশুনাৰ অপৰাধত, হৰি কীৰ্তন কৰি থাকোতে অন্য কথা পাতি থকাৰ অপৰাধত। আমাৰ এইটো এটা বৰ মানে সাৱধান বাণী শুনাইছে। সেইকাৰণে মই ভাবো আমাৰ যিসকল ভকতে তেনেকুৱা অনুষ্ঠানলৈ গৈ হৰিনাম চলি থাকোতে যদি তেওঁলোকে তাত মানে সেই তেনেকুৱা কথোপকথন যদি কৰিবলগীয়া হয়, তেতিয়াহ'লে সেইখন সময়ত অন্তত 1 ঘণ্টা 1.5 ঘণ্টা নাম প্ৰসংগ হ'ব বা 1 ঘণ্টা 1.5 ঘণ্টা পাঠ প্ৰসংগ হ'ব। সেইখন সময়ত সেই কথোপকথন নকৰি তাৰ পৰা শেষ হোৱাৰ পাছত বাহিৰলৈ ওলাই আহি অন্য সময়তো তেওঁলোকে সেইখিনি কথা পাতিব পাৰে। গতিকে অপৰাধ কৰি কথা পতাতকৈ, নাম অপৰাধ কৰি কথা পতাতকৈ নপতাই ভাল। যিটো কথা পাতিলে আপোনাৰ কথা পতাতকৈ আপোনাৰ নিজৰ কাৰণে বেছি লোকচান হ'ব। সেইকাৰণে সেইবোৰ ক্ষেত্ৰত আমি সাৱধান হ'বৰ কাৰণে মহাপুৰুষ মাধৱদেৱে এই নাম অপৰাধক কথা ইয়াত উল্লেখ কৰিছে। গতিকে যমদূতৰ শাস্তি মানে নাম অপৰাধী হোৱাৰ কাৰণে যমদূতে শাস্তি দিব। আমি যাতে তেনেকুৱা নকৰো তাৰ প্ৰতি আমাক এই সাৱধান বাণী শুনাইছে। গতিকে আমিও নিশ্চয় মহাপুৰুষ মাধৱদেৱৰ এই বাক্য শিৰোগত কৰি, গতিকে নাম প্ৰসংগ আদি অনুষ্ঠান হলে, ঈশ্বৰৰ নাম কীৰ্তন হৈ থাকিলে, পাঠ চৰ্চা আদি হৈ থাকিলে, তাত যাতে আমি মানে বহি অন্য কথা পাতি থাকি আমাৰ নিজৰ লোকচান যাতে নিজে নকৰো, তাৰ প্ৰতি আমি সকলোৱে সাৱধান হোৱাৰ দৰকাৰ। কৃষ্ণ। যাওকচোন। কৃষ্ণ কৃষ্ণ প্ৰভু। বেদৰ ৰহস্য শৰীৰ কীৰ্তন নহলে সাৱধানে, যমৰ কিংকৰে তপত ফলাক, বাহাৱে তাহান কাণে, বাহাৱে তাহান কাণে। কৃষ্ণ কৃষ্ণ। এটা বেদৰ ৰহস্য শৰীৰ কীৰ্তন নুশুনিলে সাৱধানে, যমৰ কিংকৰে তপত শলাক, বাহাৱে তাহাৰ কাণে। তেনেকে আমাক ইমান ভয় খুৱাইছে মহাপুৰুষ মাধৱদেৱে হৰিনাম কীৰ্তনৰ প্ৰতি গুৰুত্ব দিবৰ কাৰণে, কিন্তু আমি তথাপিতো আমাৰ গা লৰচৰ আমাৰ নহয়। আমি যমে শাস্তি দিব, কাণত তপত শলাক ভৰাব, এইবিলাক যথেষ্ট ভীতি প্ৰদৰ্শনে কৰিছে, তথাপিতো আমি আমাৰ চেতনা সঁচাকৈ নাই। বেদৰ ৰহস্য হৰি কীৰ্তনক বুলিছে, আপোনালোকে পাইছে, মহাপুৰুষ শংকৰদেৱেও লিখিছে, মাধৱদেৱেও লিখিছে, বা অন্যান্য হেৰিয়াত আপোনালোকে পাব যে হৰিনামটো হেনো বেদৰ ৰহস্য বস্তু। কাৰণ বেদৰ আটাইতকৈ গোপন তত্ত্ব বস্তু, গুহ্যতম তত্ত্ব। শৰণটোক যেনেকৈ গীতাত গুহ্যতম তত্ত্ব বুলি কৈছে, আৰু তেনেকৈ হৰিনামটো এটা গুহ্যতম তত্ত্ব বুলি উদ্ধৱৰ ওচৰত প্ৰভু ভগৱন্তই ঘোষণা কৰিছে। এনেকে হৰিনাম মানে সমস্ত বেদৰ এটা যে সাৰ তত্ত্ব বস্তু, সেই কথাটো মহাপুৰুষ মাধৱদেৱে এই গুৰুজনাৰ যিটো ভতিমা লিখিছে তাতো প্ৰকাশ কৰিছে। ইয়াক শংকৰদেৱে হেনো কি কৰিছিলে, যে অহৰ্নিশি চাৰি বেদ বিচাৰি বেকত কৰ হৰিনাম, জাগেৰি বয়নে মিলাই গাই পাই মনৰ থকা। মানে অহৰ্নিশি মানে দিনে ৰাতিয়ে 4খন বেদ, এখন বেদো নহয়, অহৰ্নিশি চাৰি বেদ বিচাৰি
বেপতকৰ হৰিনাম। শংকৰদেৱে থাউকতে ভৰি হৰিনামটো দি দিয়া নাই, গোটেই বেদবোৰ গোটাই আনিছে। গোটাই আনি পেলাই তেওঁ দেখিলে যে বেদত খুব গোপন ভাৱে বৰ কৌশলগত ভাৱে এই হৰিনাম বস্তুটো সোমাই থোৱা আছে। হৰিনাম সোমাই থোৱা আছে কেলে ঈশ্বৰৰ কথা কৈছে, কিন্তু ঈশ্বৰ প্ৰকাশ হয় নামত। সেই কথাটো গুৰুজনাই উপলব্ধি কৰি যে হৰিনাম ললেই ঈশ্বৰ তাতে প্ৰকাশ হৈ যায়। আপোনালোকে দেখিছে নহয়, শ্ৰীনন্তু বিশ্বে অমিতেশ্বৰ পুত্ৰা অজয় ধৰ্মানি দিব্যানি তস্তু বেদহম এতং পুৰুষং মহান্তম আদিত্যং বৰ্ণং তমস প্ৰশস্তমেব বিদিত্বাদি মৃত্যুং মেদি নন্যং পন্থা বিদ্যুতে। অৰ্থাৎ সেই যুদিমান পৰম পুৰুষৰ সন্ধান তাত দিছে, যাক উপনিষদ সময়ত ব্ৰহ্ম বুলি কৈছে, আৰু সেই ব্ৰহ্মই পৰম ঈশ্বৰ পৰম পুৰুষ, আৰু সেই ব্ৰহ্মক প্ৰকাশ হোৱাৰ উপায়টো কি? ৰাম। গতিকে পৰম ব্ৰহ্মৰ প্ৰকাশ হল ঈশ্বৰৰ নাম ৰাম। ৰাম হিচাপে তেওঁ প্ৰকাশ পায়। গতিকে সেই তথ্যটো খুব গোপন ভাৱে বেদৰ মাজত সোমাই থোৱা আছিল। সাধাৰণ লোকসকলে বুজি পোৱা নাছিল। মহাপুৰুষ শংকৰদেৱে মাধৱদেৱে বেদ পৰিপাটিকে অধ্যয়ন কৰি এই বেদৰ মাজত সোমাই থকা হৰিনাম বস্তু আনি আমাক সমস্তকে বুজাই দিলে। আপোনালোকে আমাৰে খেলি মেলি হোৱাটোতো বাদেই দিয়ক, শংকৰদেৱ মাধৱদেৱৰ বাদেই ব্ৰহ্মাৰে খেলি মেলি হৈছিল। গতিকে ব্ৰহ্মাই 4খন বেদক আকৌ ঘূৰাই পকাই লৈ আনিব লগাইছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা, তিনি 12 প্ৰমাণ, এই মাত্ৰ কৰিলে সাৰ হৰি কীৰ্তনহে তৰি সংসাৰ। এতেকে সেইটো কথাও আমাক উল্লেখ কৰি দিছে যে সমস্ত বেদক একেলগ কৰি আনি ব্ৰহ্মাই পৰীক্ষা নিৰীক্ষা কৰি তাৰ হৰিনামেহে পালে। হৰিনামে যে প্ৰকৃততে বেদৰ সাৰ তত্ত্ব বস্তু। আকৌ 4 বেদক তত্ত্ব উধাৰি থৈলন্ত হৰিনামক সাৰ কৰি সহস্ৰনাম বৃত্তান্তটো আপোনাৰ পাইছে আপোনালোকে। ইয়াৰ উপৰি আকৌ আপোনাৰ উদ্ধৱৰ ওচৰত স্বয়ং ভগৱন্ত কৃষ্ণই উদ্ধৱৰ ওচৰত ভগৱন্ত কৃষ্ণই কৈ দিছে, যেতিয়া সুধিছিলে তেওঁক যে তুমি কৈছা মোৰ সন্মত ভকতি পথে, তেতিয়াহ'লে বেদে দেখোন এইবোৰ কৈছে, কথাটো কি? তাৰ উত্তৰত তেওঁ একেষাৰতে উদ্ধৱক কৈছিল ভগৱন্ত কৃষ্ণই যে মই বিনে বেদে কিছু নবখানে আন 4 বেদৰ তত্ত্ব অৰ্থ এই আৰু আমাৰ কীৰ্তন ঘৰ ৰাসক্ৰিয়াটো এবাৰ লিখিছে এঠাইত গুৰুজনাই যে ভকতিত পৰে ধৰ্ম নাহি সংসাৰত 4 বেদৰ জানা এই সাৰ তত্ত্ব। আকৌ মাধৱদেৱেতো আপোনালোকে পাইছে, বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ, হেন জানি যিজনে নামৰ কীৰ্তন কৰে সেহিহে পৰম সাধুনৰ। এইদৰে আপোনালোকে দেখিছে গুৰুজনাই সেয়া উপদেশতো লিখিছে যে কি লিখিছে, যে উপদেশৰ বাণী কৈছে যে এই 4 বেদৰ মাত্ৰ হৰিনামে সাৰ তত্ত্ব, ইহ পাৰ কালে নাম বিনে আন নাই 4 বেদৰ ইহে মুখ্য অভিপ্ৰায়। গতিকে হৰিনামটোৱে হৈছে বেদৰ সাৰ তত্ত্ব বস্তু। ব্ৰহ্মাই কলে, ব্যাসে সিদ্ধান্ত দিলে, নাৰদে সিদ্ধান্ত দিলে, তথাপিতো আমি নাৰদেতো আপুনি পাইছে, তেওঁ নাৰদৰ পঞ্চায়ত তন্ত্ৰ লিখিছে, ন্যূনতা ৰিক্ততা সিদ্ধা কলো বেদুক্ত কৰ্ম নাম হৰি স্মৰণ মাত্ৰেন সম্পূৰ্ণ ফলদায়কম। এতেকে হৰি নামে নামে নিশ্চয় মোহৰ জীৱন নাৰদে কয় বুলি আমাৰ গুৰুজনাই লিখি গৈছে। এতেকে এয়া হৰি নামেইব 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 কেৱলম কলো নাস্তেব্য নাস্তেব্য গতি অন্যথা। এতেকে হৰি নামে নামে নিশ্চয়, কৰি যে অন্য ধৰ্ম নাই, এই কথাবিলাক ঘোষণা কৰি গৈছে যে বেদৰ সাৰ বেদৰ তত্ত্ব বস্তু হৰিনামে। সেইকাৰণে ইয়াক বেদৰ ৰহস্য বুলি কৈছে। ৰহস্য যিটো বস্তু বাহিৰৰ পৰা দেখা নাপায়, সেইটো ভিতৰৰ পৰা দেখা পায়। কিছুমান কথা অলপ তাত্ত্বিক থাকে, যেনেকৈ আমাক উদ্ধৱক মাতি আনি বিৰল স্থানত কথা পতা কথাটো কৈছে। বিৰল স্থান সেই স্থানত আন কোনো নাই, তেনেকে বিৰল স্থানত উদ্ধৱক মাতি আনি কৃষ্ণ এই কথাবোৰ কৈছে উদ্ধৱৰ ওচৰত। আমাৰ বিৰল স্থান বা এনেকুৱা ৰহস্য স্থানবোৰ কেনেকুৱা হব পাৰে, আপোনালোকে এবাৰ শুনিছে, এডেনবাৰ্গ আছিল ইংলেণ্ডৰ ৰাণী কুইন এলিজাবেথৰ স্বামী। কুইন এলিজাবেথ আছিল ইংলেণ্ডৰ ৰাণী। এতেকে তেওঁৰ পাৱাৰ বেছি, ক্ষমতা বেছি, তেওঁ গোটেই ইংলেণ্ডৰ ৰাণী দায়িত্বত আছে। কিন্তু তেওঁৰ হাজবেণ্ড এডেনবাৰ্গ এখন সৰু ৰাজ্যৰ ডিউক মাত্ৰ। তাৰ আমাৰ যেনেকে ৰাজ্যপাল কয়, তাৰ ডিউক বুলি কয়। এখন সৰু ৰাজ্যৰ তেওঁ ডিউক। এতেকে তেওঁৰ স্বামীৰ ক্ষমতা তেওঁতকৈ কম।
এবাৰ তেওঁৰ স্বামীয়ে মানে এই তেওঁ কোঠাৰ নিজৰ ৰুমত তেওঁ শুই আছে, তেওঁৰ পত্নী কুইন এলিজাবেথ তেওঁ কোঠালৈ গ'ল। তেওঁ কোঠালৈ গৈ বাহিৰৰ পৰা তেওঁ কোঠাত মানে কলিং বেল মাৰিলে। তেতিয়া ভিতৰৰ পৰা খবৰ আহিল যে হু আৰ ইউ, তুমি কোন আহিছা? তেতিয়া মানে কুইন এলিজাবেথে ক'লে যে মই কুইন এলিজাবেথ আহিছো। তেতিয়া তেওঁ ভিতৰৰ পৰা ক'লে যে ন' পাৰ্মিশ্যন, তেওঁ মানে হাজবেণ্ড এটা সোমাবলৈ নিদিলে। তাৰপিছত অলপ দেৰি পাছত মানে আকৌ মাৰিলে, বেল মাৰিলে, সুধিলে কৈছে মই মানে এলিজাবেথ আহিছো। তেতিয়াও তেওঁ ন' পাৰ্মিশ্যন বুলি ক'লে। তাৰপিছত আকৌ তেওঁ বেল মাৰিলে, সুধিলে কোন আহিছে? বোলে ইয়ৰ ৱাইফ এলিজাবেথ। বোলে য়েছ কাম ইন, মই তোমাৰ পত্নী এলিজাবেথ আহিছো। তেতিয়া তেওঁ ভিতৰৰ পৰা ক'লে য়েছ কাম ইন, এতিয়া সোমাই আহা। তাৰমানে তুমি যদি মোৰ ওচৰলৈ আহিব খুজিছা কুইন এলিজাবেথ হিচাপে আহিব নোৱাৰা, বা তুমি ইংলেণ্ডৰ ৰাণী হিচাপে আহিব নোৱাৰা, এলিজাবেথ হিচাপে আহিব নোৱাৰা, মোৰ পত্নী হিচাপে মোৰ কথালৈ তুমি আহিব লাগিব, কাৰণ বাকী কেইটা পথ তুমি মোতকৈ ওপৰত। এনেকে তোমাৰ ওচৰত মই তেতিয়া সৰু হ'ব লাগিব। এতিয়া তুমি মোৰ ওচৰলৈ আহিছা যে পত্নী হিচাপে আহিছা। অৰ্থাৎ সেইটো এটা ৰহস্য স্থানলৈ তেওঁ গতি কৰিছে, য'ত প্ৰকৃততে তেওঁ তালৈ যাবলৈ তেওঁ পত্নী হিচাপে তালৈ যাব পাৰিব তেওঁৰ স্বামীৰ ওচৰলৈ। কাৰণ নহ'লে ডিউকজন ৰাণীৰ বহুত তলৰ পোষ্টৰ মানুহ। তেনেকুৱা ধৰণৰ কিছুমান তাত্ত্বিক কথা আছে। এইটো বেদৰ ৰহস্য, যিটো বস্তু বাহিৰৰ পৰা দেখা পোৱা নাযায়। বাহিৰৰ পৰা বেদত দেখিব যে অন্যবোৰহে সোমাই আছে। বেদত ব্ৰহ্মৰ কথা কৈছে বা অন্যান্য কথাবোৰ কৈ আছে, কিন্তু প্ৰকৃত তত্ত্ব বস্তু যে তাত সোমাই আছে, সেই কথাটো মানে এটা বেলেগ দৃষ্টিৰে চাব লাগিব, তেতিয়াহে পাব। আপোনালোকে সেই যে যিটো মই আগতে কৈছিলো, যে যিটো কথা সুধিছিলে যে আমাৰ কাছ বাৰ্তা কিমা সজ্জম কশো মুদতে কহ পন্থ মমৈতাং চৈত্ৰ প্ৰশ্নাং কথয়িতাং চলগতে পথ কোনটো? সেই পথৰ উত্তৰ দিবলৈ গৈ পেলাই যুধিষ্ঠিৰে কৈছে যে বেদো বিভিন্নাং স্মৃতৈ বিভিন্নাং নাচো মুনিনস্য মত ভিন্নানাং শাস্ত্ৰং তত্ত্বং নিহিতং গুহায়। শাস্ত্ৰৰ তত্ত্ববোৰ একদম তলত মানে ভালকৈ গভীৰভাৱে তলত সোমাই আছে, নিহিত গুহায়, বহুত মানে গভীৰভাৱে তলত সোমাই নিহিত গুহায়। তেতিয়া মহাজনগত পন্থা আমাক তাত অনুবাদ কৰি লিখিছে যে ভিন্ন ভিন্ন বেদশাস্ত্ৰ মতো ভিন্ন ভিন্ন, কৰ্তা হব ভিন্ন, সেইটো পথোতাৰ ভিন্ন, শাস্ত্ৰৰ মধুৰ বাক্যেৰে ঢাকি ওপৰত প্ৰকৃত তত্ত্ব কথবে নিগ্ৰহ তলত। মহাজন সবে তাক বহু যত্ন কৰি প্ৰকৃত তত্ত্বকতাৰ লয় বিচাৰি, সেইটো বিশুদ্ধ পথে জানি ভা কৰি যাক মহাজন মানে প্ৰকাশে সাদৰি। এতেকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ এজন মহান ব্যক্তি। তেখেতে সেই বেদৰ মাজত থকা হৰিনাম তত্ত্ব বস্তুটো আৱিষ্কাৰ কৰি, ৰহস্য তত্ত্ব বস্তুটো আৱিষ্কাৰ কৰি ভকতৰ কাৰণে কৃপা কৰি আমাক দি থৈ গ'ল। সেইকাৰণে এইটো বেদৰ ৰহস্য বুলি কৈছে। গতিকে বেদৰ ৰহস্য হৰিৰ কীৰ্তন, হৰি নাম শ্ৰৱণ কীৰ্তনটো বেদৰ ৰহস্য। ইফালে আপোনালোকে আমাৰ লিখনিটো পাব যে শৰণ ভজন ভক্তি বেদান্তৰ বাছ, দেখিও আপুনি হৃদয়ৰ মাছ। গতিকে হৃদয়ৰ মাজত শৰণ ভজন ভক্তি এইকেইটা বস্তু বেদত বিচাৰি নাপায়, বেদান্ততো বিচাৰি নাপায়। বাহিৰে বাহিৰে বিচাৰিলে বেদত শৰণৰ কথাটো নাপায়, কিন্তু সেইবোৰ শাস্ত্ৰকে পঢ়ি তাকে মন্থন কৰি গীতাত কিন্তু শৰণটো আৱিষ্কাৰ কৰি দিলে, ভাগৱতত সৎসংগটো আৱিষ্কাৰ কৰিলে, ভক্তি তত্ত্ব আৱিষ্কাৰ কৰি দিলে, ভজন তত্ত্ব আৱিষ্কাৰ কৰি দিলে। এইবোৰ তাৰ পৰাই গৱেষণা কৰি উলিয়াই অনা বস্তু। যেনেকৈ কুঁহিয়াৰডালত আপোনাৰ গুৰুটো আপুনি দেখা নাপায়, কুঁহিয়াৰডালত থকা চেনিটো আপুনি দেখা নাপায়, তাক যেনেকৈ পেৰিলে কৰিলেহে তাৰ পৰা ওলাই, ঠিক তেনেকৈ এই বেদ শাস্ত্ৰবিলাক মন্থন কৰি চৰ্চা কৰি তাৰ প্ৰকৃত হৰিনাম তত্ত্ব বস্তুটো মহাপুৰুষ শংকৰদেৱে বহুত যত্ন কৰি বহুত কষ্ট কৰি উলিয়াই আমাৰ ভক্তপদে কৃপা কৰি আমাক দি গ'ল। এতিয়া আমি বেদ বেদান্ত বিচাৰি আমি হাবাথাৰি কৰাৰ কোনো প্ৰয়োজন নাই। গুৰুজনাই বহুত কষ্ট কৰি সেইটো আমাক দি থৈ গ'ল, যে এইটোৱে হৰিনাম কীৰ্তনটোৱে একমাত্ৰ বেদৰ ৰহস্য বস্তু। গতিকে তেনেকুৱা বেদৰ ৰহস্য বস্তু যদি আমি সাৱধানে নুশুনো, হৰিনাম শ্ৰৱণ কীৰ্তন নুশুনো, তাত ডাঙৰ অপৰাধ হৈছে। আমি অন্য যদি সেইটো হৰি কীৰ্তন চলি থাকোতে অন্য কথা পাতি থাকো, সেইটোতো আমাৰ ডাঙৰ অপৰাধ হ'ব। তাৰ কাৰণে সেইটো শাস্তি দিবৰ কাৰণে যমৰ কিংকৰ মানে যমদূত বিলাকে লৈ গৈ আমাৰ কাণত হেনো তপত শলা ভৰাই আমাক শাস্তি দিব। হয়তো আমি ভাবিছো যে এই হৰিনাম কীৰ্তন নুশুনাৰ কাৰণেই নেকি এনেকৈ শ্ৰৱণ কীৰ্তন থকা বহুত মানুহ জন্মৰ পাছত কলা হয়, মানে
তেনেকৈ শুনিবলৈ নোৱাৰা হয়, কাৰণটো সেইটোৱে হ'ব লাগিব। নিশ্চয় পূৰ্বৰ জন্মৰ কৰ্মফলৰ কাৰণে তেওঁ কলা হৈ জন্ম ল'বলগীয়া হৈছে, কাৰণ কাণ থাকিও তেওঁ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে। কাণ থাকি তেওঁ কাণখন দিছিলে হৰি কথা কীৰ্তন শুনিবলৈ, তেওঁ নুশুনি অন্য সুবন্ধুৰ কথা শুনি সেই কাণখনক সেই বিষয় বাসনাৰ ৰাস্তালৈ লৈ গুচি গ'ল। হৰি কথা শ্ৰৱণ কীৰ্তন কৰা হলে কাণখন পবিত্ৰ হৈ থাকিলেহেঁতেন, মন পবিত্ৰ হলহেঁতেন, হৃদয় পবিত্ৰ হলহেঁতেন। সেইটো কথাত গুৰুত্ব নিদিয়াৰ কাৰণে তেওঁলোক হয়তো সেই যমৰ শাস্তি হৈ তপতশলা যমদূতে নহৰাই তেওঁ নিজেই পিছৰ জন্মত হয়তো কলা হৈ তেওঁ জন্ম হব লাগিব, যে যোৱা জন্মত তুমি তোমাৰ কাণৰ সৎ প্ৰয়োগ নকৰিলা, সেইকাৰণে তুমি এতিয়া তোমাৰ কাণৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে আমি তেনেকা হবলৈ দিয়াৰ কোনো দৰকাৰ নাই। আমি এটা সময় আছে, এই সময় থাকোতেই আমি যেনে যিকোনো প্ৰকাৰে কাৰোবাৰ কাণ দুৰ্বল যদিও অলপ ওচৰলৈ গৈ হলেও কৌশল কৰি হলেও আমি হৰিনাম কীৰ্তন কৰিলে কাণটো শ্ৰৱণ কৰাৰ চেষ্টা আমি কৰাটো দৰকাৰ। কাৰণ আমাৰ কৰ্ণ পথেৰেহে হৰি সোমায়। আমাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে, আমাৰ কোনো মূৰ্তি চোৱাৰ কথা কোৱা নাই, মূৰ্তি চকুৰেদি আমাৰ হৰি ভিতৰলৈ নোসোমায়। চকু পথে হৰি ভিতৰত প্ৰৱেশ কৰে বুলি নাই লিখা। মহাপুৰুষ মাধৱদেৱে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত বুলিহে লিখিছে। গতিকে আমাৰ হৰি কাণেদি সোমায়, নিশ্চয় হৰি তেতিয়াহ'লে নামময় হৰি আমাৰ কাণেদি সোমাই আমাৰ হৃদয়খন পৰিষ্কাৰ কৰিব, দুৰ্বাসনাবোৰ নষ্ট কৰি দিব। সেইকাৰণে তেনেহেন হৰিৰ নাম ইমান গুৰুজনাই ইমান কষ্ট কৰি দি থৈ যায়, পৰম পবিত্ৰ বেদৰ ৰহস্য হৰিনাম যদি আমি সাৱধানে আমি যদি শ্ৰৱণ নকৰো, একান্ত শ্ৰৱণ নকৰো, তেতিয়াহলে যমৰ কিংকৰ বিলাকে আমাক লৈ গৈ তেওঁলোকে আমাৰ কাণ বিলাকত তপত শলা ভৰাই দি আমাক শাস্তি বিহিব। অৰ্থাৎ আমি পৰকালত কলা হৈ সংসাৰলৈ জন্ম লাভ কৰিব লাগিব। সেইকাৰণে আমি তেনে শাস্তি ভোগাৰ পৰা সাৱধান হব লাগে। এতিয়া হৰিনাম কীৰ্তন শ্ৰৱণ কীৰ্তনৰ প্ৰতি কাণ সদায় সাৱধানে আগবঢ়াই থব লাগে, যাতে একান্ত শ্ৰৱণ কৰো। কৃষ্ণ কৃষ্ণ আমি ইয়াতে সামৰিছো। আমাৰ এইখিনিতে দুআষাৰ কবলৈ যাওঁতে অনেকখিনি অপৰাধ ঘটিছে। মনত যি আহিছে তাকে আমি কৈ গৈছো, বা মনৰ মাজত যি প্ৰৱেশ কৰিছেহি তাকে আমি ব্যাখ্যাতে আগবঢ়াই দিছো। ইয়াত নিশ্চয় শতসহস্ৰখিনি অপৰাধ হৈছে। সমস্ত অপৰাধখিনি আপোনাৰ সমস্তই মূলখন নকৰিলে আমাৰ গত্যান্তৰ নাই। সেয়ে সমস্ত অপৰাধৰ কাৰণে আপোনাৰ খবৰ লোখানি চৰণলৈ আমি সেৱা নিবেদন কৰিছো। কোটি অপৰাধ নিতে কৰো আমি দুৰাশয়, হে হৰি মুখ দাস হেন মানি ক্ষমি কৃষ্ণ কৃষ্ণ কৃষ্ণ।